কলিয়াবৰৰ ৰাইজে আজিৰ পৰা 20 বছৰৰ পিছত যদি মনত ৰাখিব বিচাৰে কেশৱ মহন্ত হিচাপে কেনেকৈ মনত ৰখাটো আপুনি বিচাৰে? ৰাতিপুৱা 9টা বজাত মই কলিয়াবৰত গৈছোঁ। 9টা বজাতে মানুহে মিটিং শুনিবৰ কাৰণে কেশৱ মহন্তৰ মনোনয়ন পত্ৰ বহি আছে। এনেকুৱা অভূতপূৰ্ব উৎসাহ মই ৰাজনীতিত দেখা নাই। মোৰো 25 বছৰ হৈ গ'ল। সেইকাৰণে মই ভাবোঁ যে এইবাৰ ঐতিহাসিক ফলাফল হ'ব। জিতেন গৌড়ক আমি শুনি থকা মতে তেওঁক বিজেপিয়ে প্ৰক্ষেপ কৰিছে, তেওঁক ফাইনেন্স কৰিছে আৰু তেওঁ সবল হৈছে বৰ্তমান, আৰু যাৰ বাবে আপোনাৰ অকণমান এইবাৰ অসুবিধা হোৱাৰ সম্ভাৱনা আছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইদিনা মিটিঙত কৈ থৈ গ'ল, মোক ভোট দিয়া আৰু কেশৱ মহন্তক ভোট দিয়া একে কথা। মানে মোক বুলি কোৱাৰ লগে লগে বিজেপি হৈ গ'ল। আচলতে কাক বুলি ক'লে তেওঁ কি বুজাব বিচাৰিছে? केशव महंता को जिताना है या नहीं जिताना है? কোনোবাই ছ'চিয়েল মিডিয়াত লিখে AGP প্ৰাইভেট লিমিটেড। কিয় লিখে দাদা? বিজেপি আৰু AGPৰ মিত্ৰতাৰ ফলত AGPয়ে বোজা বেছিকৈ লৈছে, সংখ্যালঘুৰ বোজা, আন বহুত বোজা লৈছে। হাগ্ৰামা মহিলাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত খাৰা হৈ এটা যুক্তি দাঙি ধৰে আৰু হাত চাপৰি বাজে। তেতিয়া কেশৱ মহন্ত ডাঙৰীয়া আৰু অতুল বৰা ডাঙৰীয়াক আমি সেইটো কিয় দেখা নাপাওঁ? তেওঁলোকে কিয় সন্মুখৰ পৰা নেতৃত্ব নিদিয়ে? বেয়া নাপাব এইটো প্ৰশ্ন একদম মই বহুত ভাল পাইছো মই স্পষ্ট কৰি দিবলৈ। কৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি জুবিনে ন্যায় নাপায় তেতিয়াহ'লে এবাৰ ভোট দিব নালাগে। ন্যায় পাবনে জুবিন গাৰ্গে? মই কলিয়াবৰৰ ৰাইজক এখন বিশ্ববিদ্যালয় উপহাৰ দিম যদি মই অসমত মুখ্যমন্ত্ৰী হ'ব পাৰোঁ। এটা প্ৰশ্ন সুধিবলৈ মন গৈছে আৰু সুধিবই লাগিব। মন্ত্ৰী হিচাপে আপুনি বিজ্ঞান প্ৰযুক্তিত আছে, মন্ত্ৰী হিচাপে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আপুনি আছিলে, চিকিৎসা মহাবিদ্যালয় অসমত হৈছে। আপুনি কেলে ফ'কাছত আপুনি কেলে নাহে? প্ৰেছমিট এটা দিলে আপুনি প্ৰেছমিটটো কেলে নিদিয়ে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছমিটটো দিয়ে, তেওঁ কয় যে আমাৰ অমুক 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 হ'ল, এনেকুৱা হ'ল। সেই বস্তুটোত আপোনাক কেলে দেখা নাপাওঁ? যিটো আপুনি প্ৰচাৰৰ পৰা আঁতৰি থাকে নে মুখ্যমন্ত্ৰীয়ে সকলোবিলাক মানে গুৰু দায়িত্ব পালন কৰে? আপোনালোক মানে মন্ত্ৰী হিচাপে নামতহে আছে যেন। কিছুমান মানুহে প্ৰেছ দেখিলে আগবাঢ়ি যায়, বাইট এটা দিয়ক। মইতো বাইটটো নিদিয়াকৈ ওলাই যাব পাৰি নেকি সদায় চেষ্টা কৰোঁ। কিয়নো তেনেকুৱা কয়? আমাক বেয়া পায় নেকি? নহয়, মই বেয়া পোৱা কথা নহয়। আপুনি পাব্লিকতকৈ প্ৰাইভেট প্ৰপাৰ্টি বহুত কৰিলে, নিজৰ ভাতৃৰ নামত, ভাতৃয়ে বহুত কাম পালে, এনেকুৱা ধৰণৰ কথা কিছুমান পৰ্টেলত চলি আছে। সেইবিলাকতো ৰিপ্লাই দিব লাগিব। মোক কওকচোন তাতে। মই ৰিপ্লাই দিয়া নাই। আপুনি ক'তো দিয়া নাই? মই দিয়া নাই। আপুনি সুধিলেতো মই এতিয়া আজি ক'ব লাগিব। কিবা JJMৰ কিবা দেখুৱাইছে, ৰাস্তা ঘাট দেখুৱাইছে, সকলোবিলাক কণ্ট্ৰেক্ট বোলে। নাই শুনক মই কওঁ। মানে এইটো বৰ্তমান নতুন প্ৰজন্মৰ ট্ৰেণ্ড বুলি বহুতে কয় যে বিয়েৰ্ড লুকটো নতুন প্ৰজন্মৰ ট্ৰেণ্ড। আজিকালি ছেফ কুক নকৰে, চবে বিয়েৰ্ড লুক ৰাখে। কিন্তু আপোনালোকৰতো ট্ৰেণ্ডটো সেই তেতিয়াৰ পৰা আছে, 80s পৰা। আপোনালোকে দাড়ি ৰাখে ডাঙৰ ডাঙৰকৈ, দীঘলকৈ, দেখিও ভাল লাগে। মোৰ খুব ভালেই লাগিছে কিন্তু কথাখিনি পাতি। ধন্যবাদ। যথেষ্ট ক্ৰিটিকেল কথা আছে, যদিও আমি কথাখিনি সেইধৰণে মনৰ তাত আৰু কোনো মই কৃত্ৰিমতা ৰখা নাই, মনত থকা কথা কৈ দিছোঁ। श्रीमान केशव प्रसाद महंता जी के लिए जोर से ताली बजाइए जरा। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ কৰি ঘূৰি ফুৰিছোঁ সমগ্ৰ অসমখন, আৰু নিৰ্বাচন চমু চাপিছে। আৰু মোৰ ভাল লাগিছে যে এইবাৰ মই প্ৰায় 40জনমান মন্ত্ৰী বিধায়কৰ সৈতে প্ৰায় কথা পাতিছোঁ, বিৰোধী, বৰ্তমানৰ চৰকাৰৰ সকলোৰে ফালৰ পৰা। আৰু আজি মোৰ লগত উপস্থিত আছে যাৰ নামৰ আগত বিশেষণ নলগালেও হ'ব, কেশৱ মহন্ত ডাঙৰীয়া। নমস্কাৰ জনাইছোঁ ডাঙৰীয়া। কেনে আছে? ভালে আছে? ভালে আছে। একেবাৰে নিৰ্বাচন চমু চাপিছে আৰু তেনে সময়ত ব্যস্ততা বাঢ়িছে সকলোৰে, আমি দেখা পাইছোঁ। মোৰ প্ৰথম প্ৰশ্নটো এইটো, আপুনি আজি সমষ্টিত নাই, ইয়াত আছে? মই যোৱাকালি এটা বিশেষ কথাৰ কাৰণে ৰাতি আহিব লগা হৈছিল গুৱাহাটীলৈ। মাননীয় মুখ্যমন্ত্ৰীৰ লগতো আলোচনা আছিল অকণমান, সেইকাৰণে আহিলোঁ। মই এই মুহূৰ্তত আৰু ঘূৰি যাম। প্ৰায় 26জনক প্ৰাৰ্থী দিয়া হৈছে আৰু সমানে আপুনি নিজৰ সমষ্টিতটো ফ'কাছ কৰিবলগীয়া হৈছে, লগে লগে বাকীসকলৰ বাবেওতো ঘূৰিবলগীয়া হৈছে। সময় কেনেকৈ মিলাইছে? সময় মিলাইছোঁ। এতিয়া যোৱাকালি ধৰক আমাৰ তাত অমিত শ্বাহ ডাঙৰীয়াৰ সভা আছিল, তাৰপিছতে আমি গধূলি ডিমৰীয়া সমষ্টিত মানে ডক্টৰ তপন দাসৰ কাৰণে কেইবাখনো সভা হ'ল।
আচলতে সেইকাৰণে মই ডিমৰীয়াত আহি গুৱাহাটীত ৰৈ গ'লোঁ, আজি ৰাতিপুৱা যাম। ডাঙৰীয়া, অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব, তাৰপিছতে কলিয়াবৰৰ বিধায়ক, 20টা বছৰ 4বাৰকৈ বিধায়ক, এবাৰ আপুনি সাংসদ, তাৰপিছতে আপুনি জলসম্পদ, বিজ্ঞান প্ৰযুক্তি, স্বাস্থ্য, পৰিয়াল কল্যাণ সকলোৰে দায়িত্বত আপুনি আছিল। আজিও সেই দায়িত্ব আপুনি পালন কৰি আছে। মোৰ এনেকৈ মই সুধিব বিচাৰিম যে এই যিখিনি দায়িত্ব বা 20 বছৰৰ যিটো আপোনাৰ কলিয়াবৰৰ বাবে যিখিনি দিলে, এইবাৰ পঞ্চমবাৰৰ বাবে আপুনি পুনৰবাৰ জয়যুক্ত হ'ব? কনফিডেণ্ট আছে আপোনাৰ? সম্পূৰ্ণ মোৰ কলিয়াবৰৰ সমূহ ৰাইজৰ ওপৰত মোৰ বিশ্বাস আৰু আস্থা আছে। তেখেতসকলে মোক কেতিয়াও তেখেতসকলৰ মৰম চেনেহৰ পৰা বঞ্চিত নকৰে। নিশ্চয়। মই বহুত প্ৰশ্ন লৈ আহিছোঁ আজি, আৰু কিছুমান প্ৰশ্ন হয়তো আপোনাক চুইও যাব, মানে এই মুহূৰ্তত সুধিবলগীয়া প্ৰশ্ন আছে, কিন্তু তাৰ আগতে মই ঘূৰি যাব বিচাৰিছোঁ আপোনাৰ শৈশৱলৈ। আপোনাৰ বিষয়ে যদি মই ইণ্টাৰনেটত চাৰ্চ কৰোঁ, খুব কম ইণ্টাৰভিউ পাওঁ আপোনাৰ, আৰু আপুনি খুব বেছি ঢাক ঢোল বজাই নাথাকে, খুব কম ইণ্টাৰভিউ দিয়ে, যিখিনি ক'ব লাগে সেইখিনি কথা কয়। সেইকাৰণে মই বেছি ইণ্টাৰনেটত খুচৰি নাপালোঁ আপোনাৰ বিষয়ে ইণ্টাৰভিউ। তো মই ভাবোঁ এই ইণ্টাৰভিউটো আপোনাৰ মোৰ সদায় থাকি যাওক, আৰু সেইবাবে মই কিছুমান প্ৰশ্ন লৈ আহিছোঁ। কলিয়াবৰত জন্ম, সেই সৰু বয়সৰ ছাত্ৰ অৱস্থাৰ কেশৱ মহন্ত ডাঙৰীয়া কেনেকুৱা আছিলে ছাত্ৰ অৱস্থাত? মই কলিয়াবৰত, সেইখন হৈছে শ্ৰী শ্ৰী বালিসত্ৰ, তাতে মোৰ জন্ম হৈছিল। আৰু মই প্ৰথম প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ সেই সময়ত শ্বিলঙত। শ্বিলঙত পঢ়িছিলে? হয়, তাতে আমাৰ বিষ্ণুপুৰত এখন প্ৰাথমিক বিদ্যালয় আছিল, শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়। শ্বিলঙতো শংকৰদেৱ প্ৰাথমিক বিদ্যালয় আছিলে। তাত মই প্ৰাথমিক পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ। আৰু তাৰপিছতে মই কৈতল হাইস্কুলত পঢ়িলোঁ, কলিয়াবৰ কলেজত পঢ়িলোঁ। সেই সময়ত পলিটিকেল ছায়েন্সত অনাৰ্ছ, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পলিটিকেল ছায়েন্সত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ। আপুনি মেট্ৰিক কোন চনত দিছিলে? মেট্ৰিক মই 76। তাৰপিছতে লাহে লাহে অসম আন্দোলনৰ 79ৰ পৰা অসম আন্দোলন আৰম্ভ হ'ল। অসম আন্দোলন আৰম্ভ হওঁতে কলিয়াবৰ কলেজত মই কালচাৰেল ছেক্ৰেটেৰী বা অন্যান্য বাবদ থকাৰ লগে লগে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিভিন্ন বিষয়বাব, নগাঁও জিলা ছাত্ৰ সন্থাৰ বিভিন্ন বিষয়বাবত আছিলোঁ। আৰু লগে লগে কলিয়াবৰ কেন্দ্ৰীয় গণসংগ্ৰাম পৰিষদ বুলি কৈছিল, তাতো মই গোটেই 6টা বছৰেই মই ছেক্ৰেটেৰী হৈ আছিলোঁ। গোটেই আন্দোলনটোৰ সময়ত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিষয়বাব আৰু সমানে সমানে গণসংগ্ৰাম পৰিষদৰ বিষয়বাবত। মানে ছাত্ৰ ৰাজনীতি তাৰ পৰা আৰম্ভ? তেতিয়া 1979 চনৰ পৰাই বিভিন্ন দায়িত্বত আছোঁ, কিন্তু তাৰ আগতেও ছাত্ৰ সন্থাৰ মজিয়াত আমি জড়িত আছিলোঁ। তাৰপিছতে পোনপটীয়া ৰাজনীতিত কেনেকৈ আহিলে? কোন আছিল সেই বিশেষ ব্যক্তিগৰাকী যাৰ অনুপ্ৰেৰণাৰে আপুনি আগবাঢ়িলে? পোনপটীয়া ৰাজনীতিত আহিছিলোঁ 1995 চনৰ 9 জুন তাৰিখে। সেইদিনাখন মোৰ সতীৰ্থ অতুল বৰা ডাঙৰীয়া, মই আৰু বৰ্তমানৰ বিধায়ক পদ্ম হাজৰিকা, আমি তিনিওজনে একেদিনাই অসম গণ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান হৈছিল। তেতিয়া বয়স কিমান আছিলে? তেতিয়া জানো কিমান হ'বগৈ, হয়। ঠিক তেতিয়া তাৰ আগলৈকে মই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, উপদেষ্টা, প্ৰচাৰ সম্পাদক, এনেকৈ 3টামান টাৰ্মত দায়িত্বত আছিলোঁ। আৰু যেতিয়া অসম গণ পৰিষদত যোগদান কৰিলোঁ, 96 চনত MP আৰু বিধানসভা দুয়োটাৰে একেলগে ইলেকশ্যন হৈছিল। তেতিয়া কলিয়াবৰ সমষ্টিৰ পৰা মই MP হিচাপে নিৰ্বাচিত হৈছিলোঁ। সেইটো এটা খুব ধুনীয়া সময় আছিলে। মানে এনেকৈ ক'ব পাৰিনে, প্ৰফুল্ল মহন্ত, ভৃগু ফুকন, বৃন্দাবন গোস্বামী, এওঁলোকৰ পিছতেই AGPৰ যিটো বি টিম, সেইটো আপোনালোক বুলি ক'ব পাৰি? সেই ধৰি লওক তেখেতসকলে 85ৰ পৰা আৰম্ভ কৰিছিল,
আমি ইমিডিয়েটলি নেক্সট টিমটো আহোঁতে 95ত আমি আহিছোঁ। য়েছ মানে অসম গণ পৰিষদৰ নেক্সট যিটো জেনেৰেশ্যন নেক্সট সেয়া আপোনালোকক তেতিয়া কাৰ্তিক হাজৰিকাও মানে আছিল, তেখেতেও যোগদান কৰিছিল। বৃন্দাবন গোস্বামী মোৰ নিজৰ মামা কাকা হয়, হয় কলিয়াবৰ আহে। এই কলিয়াবৰৰ যিটো ৰাজনীতি, কলিয়াবৰত গোটেই অসম গণ পৰিষদৰ গোটেই ভেটিটোতো কলিয়াবৰে হয় বুলি ক'ব লাগিব হয় প্ৰায়সকল। কলিয়াবৰ ৰাইজে আমি দেখিছোঁ যে অসম গণ পৰিষদক যিদিনা অসম গণ পৰিষদৰ জন্ম হৈছে সেইদিনাৰ পৰা এতিয়া 40 বছৰ হ'ল। 40 বছৰত 8বাৰ নিৰ্বাচন হৈছে। 8বাৰ নিৰ্বাচনৰ এবাৰ তাৰ পৰা বেলেগ দলৰ লোক নিৰ্বাচিত হৈছে। 7বাৰেই অসম গণ পৰিষদৰ লোক নিৰ্বাচন হৈছে। তাৰে 5বাৰ অসম গণ পৰিষদে অকলে নিৰ্বাচন খেলিছে আৰু যোৱা 2বাৰ আমি এলায়েন্সত আছোঁ, মিত্ৰতাত আছোঁ, ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ। কলিয়াবৰটো কেতিয়াও এৰি দিয়া নাই AGPক, সদায় মৰম কৰিয়ে আছে, সদায় মৰম কৰি হয়, এইটো আমি কলিয়াবৰবাসীৰ ওচৰত চিৰকৃতজ্ঞ হ'ব লাগিব যে তেখেতসকলে নিশ্চয় মানে এইখিনি মৰম চেনেহ নিদিয়া হ'লে অসম গণ পৰিষদৰ ভেটিটো তাত ইমান শক্তিশালী নহ'লহেঁতেন। আৰু এটা কথাও লগতে মই কৈ যোৱা উচিত হ'ব যে যেতিয়া 85 চনত অসম গণ পৰিষদ দলৰ চৰকাৰ হৈছিল, তেতিয়া কলিয়াবৰখনত আমাৰ কেৱল ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোৱেই আছিল। তাৰ বাদে তাত একো ধৰণৰ প্ৰশাসনিক ব্যৱস্থা নাছিল। চিভিল চাব ডিভিজন হ'ল 87 বোধ কৰোঁ। তাৰপিছতে বিভিন্ন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ মানে ডিভিজনবিলাক হ'ল, আৰু আৰক্ষীৰ চাব ডিভিজন হ'ল, জুডিচিয়েল কোৰ্ট হ'ল। ঠিক ইটোৰ পিছত সিটোকে কলিয়াবৰ আজি এটা গ্ৰাম্য সমজিলা হিচাপে প্ৰায় স্বয়ং সম্পূৰ্ণ হৈছে। কলিয়াবৰৰ ৰাইজে এতিয়া হয়তো বিশেষ কাম নহ'লে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যাব নলগাকৈ গোটেই কামখিনি কলিয়াবৰতে বিভিন্ন বিভাগৰ কাম হৈছে। কলিয়াবৰৰ ৰাইজে আপোনাক বহুত দিছে, আপুনি বা AGPয়ে কলিয়াবৰক কি দিছে বুলি প্ৰশ্ন কৰিলে লিষ্টখন দীঘলীয়া হ'ব, মই তেনেকৈ নুসুধোঁ। মই এনেকৈ সুধিব বিচাৰোঁ, আপোনাক কলিয়াবৰৰ ৰাইজে আজিৰ পৰা 20 বছৰৰ পিছত যদি মনত ৰাখিব বিচাৰে কেশৱ মহন্ত হিচাপে, কেনেকৈ মনত ৰখাটো আপুনি বিচাৰে? মই মনত ৰখাটো বিচাৰোঁ মানে তেখেতসকলে নিশ্চয় বহু বছৰলৈ উপকৃত হোৱা কিছু কাম থাকিব লাগিব, মানে যাৰ ফলাফল সুদূৰ প্ৰসাৰী হয়। নিশ্চয়। গতিকে আৰু সকলোৱে তাৰ মানে উপকাৰিতাটো ল'ব পাৰে। তেনেকৈ যদি ভাবোঁ, মোৰ একেবাৰে প্ৰবল ইচ্ছা যে কলিয়াবৰক এখন উচ্চ শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা। উচ্চ শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ হ'লে আমাৰ কলিয়াবৰত মাত্ৰ 1969 চনত এখন মহাবিদ্যালয় ৰাইজে বহুত কষ্টৰে স্থাপন কৰিছিল। তাৰপিছত মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ দিনো পাৰ হ'ল, আৰু 5 বছৰ পাৰ হ'ল হয়তো। তাত আৰু দ্বিতীয়খন উচ্চ শিক্ষাৰ স্থান নাই য'ত এখন মানে মহাবিদ্যালয়ত আমাৰ ল'ৰা ছোৱালী পঢ়াটো নজৰে। ঠিক তেনেকৈ এতিয়া আমি এখন খুব উন্নত পৰ্যায়ৰ মানে পশ্চিম কলিয়াবৰ মহাবিদ্যালয় নামেৰে নতুন এখন মহাবিদ্যালয়ৰ কাম ইতিমধ্যে পূৰ্ণোদ্যমে হৈ আছে। তাৰমানে কলিয়াবৰত নিশ্চয় এই দুখন কলেজে সকলোকে সামৰি ল'ব পাৰিব। ঠিক তেনেকৈ কলিয়াবৰত এখন শিক্ষা মহাবিদ্যালয় আছে, সেইখনো 92ৰ পৰাই আমি আৰম্ভ কৰিছিলোঁ, কিন্তু সেইখন ছ'চাইটিৰ আণ্ডাৰত, কোনো ব্যক্তিগত মালিকাস্বত্ব নহয়, ৰাইজৰে বস্তু। ঠিক তেনেকৈ আমি এতিয়া এখন আইন মহাবিদ্যালয়,
কাম আৰম্ভ হৈছে গতিকে আইন মহাবিদ্যালয় য'ত নগাঁও জিলাত কোনো চৰকাৰী আইন মহাবিদ্যালয় নাই আৰু আমি আশা কৰিছোঁ যে তাত এখন ITI হ'ব বহুত দিন আগতে হোৱা প্ৰয়োজন আছিল কাৰণ কলিয়াবৰত কোনো ব্ৰিটিছৰ দিনতে এনেকৈ এখন টেকনিকেল স্কুল আছিল য'ত আজিকালিৰ ITI সেইখন এতিয়া নাই গতিকে কলিয়াবৰ এই ক্ষেত্ৰত বহুত পুৰণি তাৰ পৰাই বহুতে কাম শিকি পেলাই বহুত কাম মানে সেই সময় বাগিচাবিলাকত চাকৰি পাইছিল বুলি সকলোৰে মুখে মুখে আছে তাৰপিছত এখন নাৰ্ছিং কলেজ ইতিমধ্যে হোৱাৰ পথত আমি আগবাঢ়ি আছোঁ ঠিক তেনেধৰণে এটা ডিষ্ট্ৰিক্ট ছায়েন্স চেণ্টাৰ আৰু প্লেনেটৰিয়াম হৈছে গতিকে ছায়েন্স এডুকেশ্যনৰ ক্ষেত্ৰত ইয়াত কামত আহিব প্লেনেটৰিয়াম মই মাজতে কওঁ প্লেনেটৰিয়াম মই সেইদিনা জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰীয়াৰ লগত মই নলবাৰী গ'লোঁ তাত এটা প্লেনেটৰিয়াম হ'ল গুৱাহাটীত এটা আছে আৰু নেক্সটটো হয়তো কলিয়াবৰত নহয় যোৰহাটত আছে আমাৰ 5টা আছে আগৰ কোকৰাঝাৰ লখিমপুৰ এনেকৈ মিলি আৰু এইটো আকৌ আমি 5টা আৰম্ভ কৰিছোঁ এতিয়া অসমত 10টা হ'ল 10টা প্লেনেটৰিয়াম হ'ল এইটো আপুনি ডিপাৰ্টমেণ্টটো এইটো প্ৰযুক্তি ছায়েন্স এণ্ড টেকন'লজিৰ ভিতৰতে হৈছে আপোনাৰ দিনতে হৈছে হয় যে এতিয়া এই যে এই গোটেই কথাখিনি আমি যেনেকৈ দেখিব পাৰিছোঁ ইয়াত এতিয়া প্ৰবল ইচ্ছা আছিল এখন বিশ্ববিদ্যালয় স্থাপন কৰা বিশ্ববিদ্যালয়ৰ কথা মনত বহুত দিন চেষ্টা কৰি আছোঁ মুখ্যমন্ত্ৰীকো মাজে মাজে কৈ আহোঁ আৰু মানে আমাৰ কলিয়াবৰখন হৈছে নগাঁও জিলাৰ এটা শেষ প্ৰান্তত গ্ৰাম্য অঞ্চল তথাপিও মুখ্যমন্ত্ৰী সন্মত হৈছে যে এইবাৰ কলিয়াবৰত এখন ৰাজ্যিক পৰ্যায়ৰ বিশ্ববিদ্যালয় স্থাপন হ'ব গতিকে গোটেই শিক্ষাৰ যিটো গাঁথনি নহয় সেইটো আমি যেতিয়া পাম তেতিয়া কলিয়াবৰ এখন উচ্চ শিক্ষাৰ স্থান হ'ব আৰু কলিয়াবৰৰ যিসকল ল'ৰা ছোৱালী আমাৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে ঘৰত থাকি এটা পৰ্যায়লৈ অন্ততঃ তেওঁলোকে ৰিচাৰ্চ কৰিব পাৰিব PhD লৈকে যাব গতিকে ই মোৰ কাৰণে বহুত আনন্দৰ কথা ঠিক তেনেকৈ মই এটা কথাত বহুত দিন যুঁজি আছিলোঁ বিৰোধী পক্ষত MLA থকাৰ সময়ৰ পৰা যে কলংখন বুৱতি কৰিব লাগে কোনো সভ্য দেশে কোনো নদী নেচাৰক মানে প্ৰকৃতিক মৃত্যুমুখত পেলাই আজিৰ দিনত জীয়াই থাকিব নোৱাৰে বা নেভাবে কিন্তু আমাৰ তাত কলংখন মৃত অৱস্থাত আছিল গতিকে মই বহু চেষ্টা কৰিছিলোঁ বিধানসভাত বিৰোধী পক্ষত থাকোঁতে তাৰপিছত এনেকুৱা হ'ল সৌভাগ্যক্ৰমে মই ৱাটাৰ ৰিচোৰ্চ মিনিষ্ট্ৰীটো পালোঁ তেতিয়া এই কথাটোত নিজেই পোনপটীয়াকৈ লাগিবলৈ পালোঁ লাগিবলৈ পাই এই কামটো কৰিছোঁ যদি তাত ক'ৰবাত কাৰিকৰী দিশত ভুল আছে য'ত আমি মাথাউৰিটো যোৱাবাৰ ভাঙিছে গতিকে টেকনিকেল আৰু মানে টেকনিকেলি ইয়াক আকৌ ইম্প্ৰুভ কৰিব লাগিব আপুনি হাতীমূৰাৰ কথা কৈছোঁ টেকনিকেলি ইয়াক আগবঢ়াব লাগিব তথাপিও আমি এৰি দিয়া নাই গোটেই কলংখনৰ খণ্ডন কাৰ্য হৈ আছে কলংখন আমি 22 কিলোমিটাৰ এতিয়া খান্দি পেলাম আৰু খান্দি তাৰপিছত আমাৰ চুইচ গেটৰ বিষয়টোত আৰু মানে মডাৰ্ণ টেকন'লজি দি কাম কৰিম যাতে এইটো ওলাই যাব নহয় মোৰ এইটো আশা মানে মইতো চৰকাৰৰ পৰাই কৰিব লাগিব নহয় মইতো ব্যক্তিগত বিধায়ক হ'লে সেইটো বিধায়ক হিচাপে নোৱাৰিম চৰকাৰৰ সন্মতি থাকিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে মোক সেইটো আশ্বাস দিছে সেইটো হ'ব বুজি পাইছোঁ মহন্ত ডাঙৰীয়া মানে আপোনাক যিটো প্ৰশ্ন কৰিছিলোঁ 20 বছৰ পিছত আপোনাক কলিয়াবৰে যে কেনেকৈ মনত ৰখাটো বিচাৰিছে আপুনি কামৰ মাধ্যমেৰে মানে ৰাইজৰ হৃদয় জয় কৰিব বিচাৰে মেইন কথাটো সেইটো নহয় কামৰ মাধ্যমেৰে বুলি ক'লেও কথাটো ইমান নহ'ব তাৰমানে মই ভাবিছোঁ কলিয়াবৰৰ মানুহে যাতে কলিয়াবৰত এটা মানে খুব আনত নোহোৱা কিছুমান সুবিধা কিছুমান ভৱিষ্যত কলিয়াবৰতে দেখে কলিয়াবৰৰ মানুহে কিছুমান কথাৰ ভৱিষ্যত কলিয়াবৰতে দেখে এইটোৱে মোৰ মূল কথা যে আমি খুব আনন্দৰে ঘৰত থাকি বহুত কথা আমি কলিয়াবৰতে পাওঁ তেনেকৈ পৰ্যটন ক্ষেত্ৰখনতো মই চেষ্টা কৰিছোঁ শিলঘাটৰ পৰা হাতীমূৰালৈকে এটা পৰ্যটন থলী হিচাপে এটা টুৰিষ্ট লজ আমি নিৰ্মাণ কৰি আছোঁ বা
ব্ৰহ্মপুত্ৰত এটা নতুন ঘাট শিলঘাটত পৰ্ট হিচাপে ঠিক কৰিবলৈ লৈছোঁ, বন্দৰ হিচাপে এনেধৰণৰ কিছুমান কাম লৈছোঁ যে কলিয়াবৰখন সৰ্বাংগ সুন্দৰো হয় নিশ্চয়। আৰু ইয়াতে সকলো উপলব্ধ হয় আৰু ইয়াৰ মানুহে ইয়াতে থাকি বেছি সন্তোষ পাব পাৰে। আৰু ইণ্টাৰেষ্টিং আপুনি জানে কলিয়াবৰ আপুনিহে কৈছে নগাঁৱৰ পৰা কলিয়াবৰ একেবাৰে শেষত কিন্তু কলিয়াবৰ ন চবতকৈ মধ্যত আছে আপুনি চাওক কলিয়াবৰ তিনিআলিটোৰ পৰাই সকলো ফালে যাব পাৰে উজনিলে সেইফালে গ'ল গহপুৰ লখিমপুৰৰ ফালে সেইফালে গ'ল গুৱাহাটী ফালে এফালে আহিলে মানে কলিয়াবৰখন এনেকুৱা নহয় নিজে কলিয়াবৰৰ ল'ৰাটো অকণমান চেণ্টিটো বেছি ধৰকচোন তো সেই কলিয়াবৰৰ যিটো পৰিৱেশটো সেই পৰিৱেশটো আপুনি কেতিয়াও নোৱাৰে মানে সকলো তাতেই আছে তেজপুৰলৈ কেতিয়াবা যায় চিনেমা চাবৰ কাৰণে কোনোবা নগাঁৱলৈ আহে কিন্তু আপোনাৰ উদ্দেশ্যটো ভাল যে চব কলিয়াবৰতে হ'লে চব কলিয়াবৰতে পাব লাগে, চব তাতে হ'ব চব তাতে পাব লাগে। মই মানে কাৰোবাক ছাপোৰ্ট কৰি চিনেমা হল এটা কৰাটো আছোঁ। লাগিছিল যেতিয়া এইবাৰ মানে আমাৰ এইখন আমাৰ জুবিন গাৰ্গৰ হেৰিখন কি আছিল ৰৈ বিনালে আমি চাইছোঁ কিন্তু প্ৰথম দিনাই কলিয়াবৰত সেইদিনাখন হাহাকাৰ কৰিছে যে আমি চাম কেনেকৈ। সেইটো মোৰ মনত আছে যে যিকোনো প্ৰকাৰে যদি চিনেমা হল এটা আমাৰ তাত নচলিব বুলি ভাবি মানুহে ইনভেষ্ট নকৰে অলপ কিবা ছাপোৰ্ট দি চিনেমা হল এটা কৰাৰো মোৰ খুব মতলব আছে। নিশ্চয় খুব ভাল হ'ব। মোক সেইদিনা কলিয়াবৰ মহাবিদ্যালয়লৈ মাতিলে এজ এ অতিথি হিচাপে মাতিলে তেওঁলোকৰ হেৰি আছিলে নৱাগত আদৰণি সভা তাত মই তেতিয়া ক'লোঁ তেওঁলোকে কৈছে কলিয়াবৰ কলেজখনৰ পৰিৱেশটো মই চালোঁ ইমান ধুনীয়া মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ প্ৰিন্সিপালৰ সৈতে কলিয়াবৰ কলেজখন খুব ধুনীয়া হৈছে আশে পাশে আৰু সেইখন এতিয়া স্বায়ত্তশাসিত সেইখন অটনমি পালে সেইখনক আৰু ডেভেলপ কৰা কিবা নহয় অটনমি পালে যেতিয়া তেওঁলোকে স্বয়ং সম্পূৰ্ণ হ'ল তেওঁলোকৰ তাত কিছু এইড কৰিব লগা আছে যোগ দিব লগা আছে মাজতে আমাৰ তাত জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্ট আছিল এতিয়া পালে আৰু কলেজখনত নিশ্চয় অহা সময়খিনি আহিলে কিছু পুঁজিৰ প্ৰয়োজন হ'ব যিখিনিয়ে মানে তেওঁলোকে স্বয়ং সম্পূৰ্ণ হ'লে যিখিনি আন্তঃগাঁথনি লাগে সেই আন্তঃগাঁথনি ইণ্টাৰেষ্টিং কলিয়াবৰ কলেজত এটা ছাবজেক্ট আছে যিটো অসমৰ কোনো কলেজত নাই সেইটো হৈছে ক্ষুদ্ৰ চাহ খেতিয়কৰ হেৰি কৰে সেইটো ভাল লাগিলে সেইদিনা বহুত ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন কৰিছে বুলি শুনিছোঁ। ডাঙৰীয়া প্ৰশ্ন বহুত আছে অকণমান মই সময় লৈছোঁ কিন্তু এটা প্ৰশ্ন জানিব মন গৈছে ছাত্ৰ ৰাজনীতিত আহিলে ইফালে আপুনি MP হ'ল MPৰ পৰা বিধায়ক হ'ল তাৰপিছত জীৱনটোত পৰিৱৰ্তন কেনেকৈ আহিলে কেনেকৈ গোটেই সামাজিক হ'ল মানুহজন সেইটো অকণমান মোক বুজাই কওক ঘৰ দুৱাৰ সমাজ সংসাৰ মানে কোনটো কথা সুধিব বিচাৰিছে সামাজিক মানে সামাজিকেই হৈ থাকিবলগীয়া হ'ল ন মানুহজন তাৰপিছতে আপুনি কেনেকৈ পৰিয়াল মই গোটেই কথাটো কৈছোঁ যে মানে আমাৰ ঘৰখন মই যদি চাওঁ তেতিয়াহ'লে মোৰ ককা দেউতা এই স্বাধীনতা আন্দোলনত 1930 চনত 6 মাহ জেল খাইছিল মোৰ দেউতাই 42 চনত প্ৰায় 3-4 বাৰ জেল খাইছিল স্বাধীনতা আন্দোলন মানে মোৰ ককা দেউতা সকলোবিলাক সমাজৰ যিটো মূল কথা স্বাধীনতা সংগ্ৰাম সেই সময়ত আমাৰ গোটেই সকলোৰে দাবী ঠিক তেনেকৈ মই ছাত্ৰ সন্থাত জড়িত হোৱাৰ কাৰণে মই অসম আন্দোলনৰ 6টা বছৰ খুব মানে ওতঃপ্ৰোতভাৱে তাত দায়িত্ব পালন কৰিব লগা হ'ল আৰু মই লগতে সেই সময়তো ময়ো 3বাৰমান জেললৈ গৈছোঁ জেলত আছোঁ এনেধৰণে এটা পৰিৱেশৰ মাজত মই আগবাঢ়ি গৈ আছোঁ আৰু সেই অসম আন্দোলনৰ যিটো সামাজিক পৰিৱেশ তাৰে মানে আমি বহু লোকৰ খুব ঘনিষ্ঠভাৱে ওচৰ চাপি গ'লোঁ সকলো সময়তে সকলো কথাতে জড়িত হোৱা বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হ'লোঁ জড়িত হোৱাৰ লগে লগে যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰো মই সভাপতি দায়িত্ব পালোঁ ঠিক তেনেধৰণে গোটেই কথাখিনি আগবাঢ়ি গৈ থাকিল সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্ব সমাপন কৰাৰ পিছত পোনপটীয়াকৈ অসমৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদত অন্তৰ্ভুক্ত হ'লোঁ পিছত MP হোৱাৰ লগে লগে ইলেক্ট্ৰেল পলিটিক্সত আহিব লগা হ'ল গতিকে এইবিলাক এটা
সেইধৰণে মই সিদিনা এটা কথা কৈছোঁ যে কলিয়াবৰত মই কিবা ৰাজনৈতিক দলত আছোঁ বুলি মই ফিল নকৰোঁ, মই ক'ৰবাত ৰাজনীতি কৰিছোঁ বুলিও ফিল নকৰোঁ। কলিয়াবৰৰ এটা সামাজিকভাৱে থকা অনুষ্ঠানৰ লগত যেন লাগি আছোঁ, কাম কৰি আছোঁ। ইলেকশ্যনৰ সময়ত কেইদিনমানৰ কাৰণে অকণমান পৰিৱেশ এটা হয়, বাকী 5 বছৰ ৰাজনীতি পৰিৱেশ তাত নহয়। গতিকে কলিয়াবৰখনৰ ৰাজনীতিও মানে ৰাজনীতিৰ ঊৰ্ধত কলিয়াবৰ সামাজিক জীৱন। আৰু এই আপোনাৰ কথাটো পৰিয়ালত কোন কোন আছে বৰ্তমান? পৰিয়ালক জানো মনিদাৰ লগত পৰিয়ালক মোৰ ভাই ককাই এতিয়া 6 জন আছে। ককাই নহয়, মই ডাঙৰ। আপুনি ডাঙৰ আতে? হয়। গতিকে বাকীখিনি এজনে চৰকাৰী চাকৰি কৰে, বাকীকেইজনে ব্যৱসায় পাতি খেতি বাতি কৰে ঘৰত, এনেকুৱাই আৰু বাকী। আৰু মোৰ কনিষ্ঠ ভাতৃ মণিমাধৱ মহন্তই অসম গণ পৰিষদ দলতে আছে, তেওঁ দলৰ দায়িত্বটো আছে। আপুনি বিয়া বাৰু? বিয়া বাৰুটো মোৰ হৈছে 87ত। 87ত। আৰু পৰিয়াল আপোনাৰ? পৰিয়াল ছোৱালী দুজনী। ছোৱালীজনী পঢ়ি আছে? পঢ়ি আছে। অ'কে। পঢ়ি আছে। ডাঙৰজনীয়ে মাষ্টাৰ ডিগ্ৰী ক্লিয়াৰ কৰিছে, সৰুজনী ক্লাছ 11ৰ পৰা এইবাৰ 12লৈ গৈছে। এইবাৰ আহিলোঁ অকণমান ৰাজনীতিৰ প্ৰশ্নলৈ। আপুনি এটা ইণ্টাৰভিউত কৈছিলে, জুবিন গাৰ্গৰ এটা গান গাই পেলাই আপুনি কৈছিলে যে ধুমুহাৰ সৈতে মোৰ বহু যুগৰে নাচোন। আৰু আপুনি কেইটামান চন কৈছিলে অসম গণ পৰিষদৰ। এটা হৈছে 85, এটা হৈছে 91, এটা হৈছে 96, 2001, 2016। আপুনি কৈছে যে জুবিন গাৰ্গৰ ধুমুহাৰ সৈতে মোৰ যিটো নাচোন, অসম গণ পৰিষদ দলটোৰো তেনেকুৱা ধুমুহা আহি আছে, আমি নাচি আছোঁ, কিন্তু আমি নিজৰ স্থিতপ্ৰজ্ঞ হৈ আছোঁ। ধুমুহা আহি আছে, গৈ আছে অসম গণ পৰিষদৰ? অসম গণ পৰিষদ দলৰ কিছুমান মুহূৰ্ত পাৰ হৈছে, যিবিলাক মুহূৰ্তৰ কাৰণে অসমৰ ৰাইজৰ কোনো তাত দোষ নাই। গোটেই দায়িত্বটো অসম গণ পৰিষদ দলৰ নেতৃবৰ্গই মূৰ পাতি ল'ব লাগিব। কাৰণ অসম গণ পৰিষদ 85ত যি ধৰণে আহিছিল, 91ত আকৌ নাহিলে। মানুহে কোনেও ভবা নাছিল যে এই চৰকাৰটো 91ত নাহিব। তেতিয়া সকলো সৰু হৈ আছিলে, কম বয়সীয়া। নহয়, তেতিয়া গোটেই কথাটো সৰু হৈ থাকিলেও দলটো দুভাগ কৰিব লাগে বুলি জানিছিল কিয়? সেইটোতো জানিব নালাগিছিল নহয়। গতিকে তেতিয়া AGP হ'ল, NAGP হ'ল। তাৰপিছত 96 আকৌ দুইটা দল মিলিলে, আকৌ চৰকাৰ হ'ল। তাৰপিছত 2001ৰ পৰা গোটেই কথাখিনি আমাৰ এটা মানে 2001টো পাৰ হ'ল, 5-6ত আকৌ প্ৰগতি আৰু হেৰি হ'ল। এইবিলাক কোনো ৰাইজে আহি আমাক ভাগ কৰি দিছে নেকি জোৰ জবৰ? তোমালোক ভাগ হৈ যোৱা। নেতাৰ মাজত আমাৰ নেতৃত্বই ভাগ কৰিছে। এই নেতৃত্বই যিটো ভাগ কৰিছে নহয়, এই ক্ষেত্ৰত মানে দলটোৱে প্ৰতিটো সময়ত অলপকৈ তেওঁলোকৰ ৰাইজৰ ওচৰত যিটো বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে। মানে কাৰণ ইয়াৰ লগত জড়িত লোক হয়তো অন্যত জড়িত হৈ গৈছে। দলটোৰ নেতৃত্বৰ ক্ষেত্ৰত মানে যিটো খামখেয়ালি দেখিছে, ঠিক তেনেধৰণে আহি 2014 চনত এটা ডাঙৰ ধুমুহা পালোঁ আমি, য'ত আমি দলটোৰ এলায়েন্স কৰিবলৈ অতুল বৰা ডাঙৰীয়া আৰু মই খুব ভালকৈ লাগি আছিলোঁ যে এইবাৰ ভাৰতবৰ্ষৰ ৰাজনীতি বেলেগ হ'ব। গতিকে আমি যথেষ্ট সুবিধা পাইছিলোঁ যে আমাৰ 5টা MP চিট লৈ MLA চিটৰ ক্ষেত্ৰত আমি সিংহভাগ পাম। তেনেকুৱা এলায়েন্স হ'বলৈ যোৱা সময়তো আমাৰ দলে আমাৰ দলৰ বৈঠক বহি সেই এলায়েন্স নাকচ কৰিলে আৰু চবতে MP উঠিল। প্ৰত্যেকতে বেয়া ৰিজাল্ট হ'ল 16 চনত। তাৰপিছত আমি আকৌ এবাৰ বিধ্বস্ত সময়ৰ পৰা এলায়েন্স কৰিলোঁ। গতিকে এই মিত্ৰতাৰে এতিয়া অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি আমি এনেধৰণে চলি আছোঁ। এতিয়া মিত্ৰতাৰ ৰাজনীতি, এইটো আমি 16 চনত আৰম্ভ কৰিছোঁ এনেকুৱা নহয়। আমি এইটো বহুত আগতেই
2001 চনতে আমি অটল বিহাৰী বাজপেয়ী 1 চনতে আমাৰ মিত্ৰতা আৰম্ভ হৈছিল, মাজতে অকণমান ব্ৰেক হৈছিল, সেইধৰণে আমি আগবাঢ়িছোঁ। গতিকে আমি আশা কৰিছোঁ যে এই মিত্ৰতাৰে আজি আমি আগবাঢ়ি যাম। এটা প্ৰশ্ন আহে ৰাজনীতিত, মোক বহুতে কয়, বহু নেতাৰ লগত যেতিয়া মই কথা পাতোঁ কয় যে ৰাজনীতিত বন্ধুও নাথাকে, শত্ৰুও নাথাকে। এটা দলক আপোনালোকে মিত্ৰতালৈ লৈ গ'ল, যদি ৰাজনীতিত বন্ধুও নাথাকে, মিত্ৰতা নাথাকে, আপুনি ভাবেনে আপোনালোকৰ মিত্ৰতাত ক'ৰবাত খেলি মেলি আহে? ৰাজনীতিত মিত্ৰ নাথাকে, বন্ধু নাথাকে। এই কথাটো এনেকুৱা, মানে ৰাজনীতিত স্থায়ী মিত্ৰও নাই, স্থায়ী মানে শত্ৰুও নাই। আচল সেইটোহে এপ্ৰপ্ৰিয়েট। বুজিছোঁ। গতিকে এইটো মানে সেইকাৰণে মানে নিজৰ নিজৰ সুবিধা অনুযায়ী সকলোৱে ৰাজনীতিত বন্ধুত্বও ৰাখে আৰু কেতিয়াবা বন্ধুত্বৰ পৰা এৰাইও আহে। এইটোৱে আমি দেখিবলৈ পাই আছোঁ। প্ৰকৃততে এইটো যদিও মুখৰে খুব বেলেগ বেলেগ ধৰণে ইয়াক ব্যাখ্যা দিয়ে, আচলতে নিজৰ যিটো অংকটো নিমিলাকেতো কোনেও মানে হেৰিত নাযায়, বন্ধুত্বত বা অন্য ধৰণে নাযায়। গতিকে এইটো আৰু ৰাজনীতিত চলি থকা বস্তু। কিন্তু তথাপিও মানে আনহলি এলায়েন্স হ'ব নালাগে। মানে নিজৰ দলৰ নীতি আদৰ্শক বহুত ধৰণে আপোচ কৰি এটা মিত্ৰতা হোৱাটো উচিত নহয়। বুজি পাইছোঁ। আৰু এই মিত্ৰতাত AGP আৰু BJPৰ মিত্ৰতাত আপোনালোকৰ লাভ হৈছে নে আপোনালোকৰ ক্ষতি হৈছে বুলি আপুনি ভাবে? দুটা কথা। এটা হৈছে এটা দলে গোটেই ৰাজ্যখনত নিজৰ প্ৰভাৱ ৰাখিবৰ হ'লে হয়তো এলায়েন্স নহ'লে ৰাখিব পাৰে। কিন্তু ৰাজনীতিত সদায় যিখিনি মানে নিৰ্বাচিত প্ৰতিনিধিৰ কাউণ্টটো নোহোৱাকৈ ৰাজনীতি নহয়। এতিয়া নিৰ্বাচিত প্ৰতিনিধি সংখ্যাও আমি ৰাখিব লাগিব, দলো আমি বৰ্তাই ৰাখিব লাগিব, দুইটাই ৰাখিব লাগিব। সেই ফালৰ পৰা মই ভাবিছোঁ যে মিত্ৰতাটো সময়ৰ আহ্বান। এইটো সময়ৰ আহ্বান। মই যোৱা সপ্তাহত মই ভূপেন ৰায় ডাঙৰীয়াৰ লগত এটা এনেকৈ অনুষ্ঠান কৰিলোঁ অভয়াপুৰীত গৈ পেলাই। ভূপেন ৰায় ডাঙৰীয়াই মোক এটা কথা ক'লে, তেওঁ টংকেশ্বৰ নীতি গ্ৰহণ কৰিছে। মই সুধিলোঁ টংকেশ্বৰ মানে কি? তেওঁ টংকেশ্বৰ ৰাভাৰ কথা ক'লে। ভূপেন ৰায় ডাঙৰীয়াই মোক বাৰে বাৰে ক'লে, মই যদিও বিজেপিলৈ আহিছোঁ তথাপিও কিন্তু মোৰ অন্তৰত AGPয়ে আছে আৰু মই AGP হৈ পেলাই মই আহিছোঁ, মই খালি জিকি আহিলে মই কথাখিনি তেনেকৈ ক'লে। কিন্তু টংকেশ্বৰ নীতিৰ কথা ক'লে। বহু অসমত এনেকুৱা নেতা আছে যি আসনখনৰ বাবে বিজেপিলৈ যাবলগীয়া হৈছে, কিন্তু অন্তৰে হাড়ে হিমজুৱে তেজত তেওঁলোকৰ AGP। আমাৰ অভয়াপুৰী বিষয়টো এনেকুৱা যে বিজেপিৰ পৰা বা মাননীয় মুখ্যমন্ত্ৰীৰ পৰা এটা প্ৰস্তাৱ আহিল যে বঙাইগাঁও জিলাখনত যি দুটা আসন, সেই দুটা আসন দুটা চিম্বলত খেলিলে সকলো সন্তুষ্ট হয়। মই একদম চিম্পুল কৈছোঁ। তেতিয়া গোটেই কথাটো সেইধৰণে আমি বিবেচনা কৰিব লগা হ'ল। আৰু আমাৰ ভূপেন ৰায় ডাঙৰীয়াৰ এনে অন্য ধৰণৰ ৰিপৰ্টবিলাকো ভাল আছিল। গতিকে কেণ্ডিডেট হিচাপে তেওঁক আমি নিৰ্বাচিত কৰাত ভাৰতীয় জনতা পাৰ্টীৰো কোনো আপত্তি নাছিল। গতিকে আমি আচলতে বিজেপি আৰু AGPৰ ভিতৰত তেনেধৰণে কিছু আণ্ডাৰষ্টেণ্ডিং কৰিছোঁ। আমি বিলাচীপাৰাত কৰিছোঁ, হাজোত কৰিছোঁ, নাওবৈচাত কৰিছোঁ, এনেধৰণে তেনেকৈ মানে অভয়াপুৰীত ইয়াৰ পৰা গৈছে, এনেকুৱা কিছু হৈছে। বুজি পাইছোঁ, বুজি পাইছোঁ। আৰু এটা প্ৰশ্ন আহে নতুন প্ৰজন্মৰ ক্ষেত্ৰত, নতুন প্ৰজন্মক অকণমান কমকৈ গুৰুত্ব দিছে নেকি অসম গণ পৰিষদে? নতুন যুৱক, তপন দাৰ কথাটো মই পিছলৈ থ'ম, তেওঁ বয়স ঊৰ্ধত 50 বছৰ ঊৰ্ধ হৈছে, কিন্তু একেবাৰে য়ংসকলক বা আগবঢ়াই দিয়াৰ ক্ষেত্ৰত ক'ৰবাত অকণমান আপোনালোকে আপোচ কৰে নেকি? আমি এবাৰ প্ৰবল ইচ্ছা মানে নতুন প্ৰজন্মক আমি ৰাজনীতিৰ এটা মানে নিৰ্বাচিত ৰাজনীতিৰ কথালৈ ইলেক্ট্ৰেল পলিটিক্সত আনিবলৈ আমাৰ প্ৰবল ইচ্ছা আছিল। চেষ্টাও কৰিছিলোঁ, কিন্তু আমাৰ সীমাবদ্ধতা আছে। আমাৰ আসন যিকেইখন, এই আসনকেইখন কিছু সীমিত। এতিয়া সীমিত আসনকেইখনৰ ভিতৰত
আমি কিমানজন লোকক একমোডেট কৰিব পাৰিম এইবাৰতো প্ৰায় কিছু হৈছে মানে মই নকওঁ একেবাৰে 25 বছৰীয়া বা 30 বছৰীয়া কোনোবা যুৱকক আমি দিব পাৰিছোঁ বা তেনেধৰণে যুৱক আমাৰ প্ৰস্তুতো নাছিল সেইবিলাক ঠাইত আমাৰ দলটোৰ কাৰণে আজি তপন দাস ধৰ্মেশ্বৰ ৰয় এইবিলাকে আমাৰ কাৰণে যুৱক হৈ আছে গতিকে নতুন মানে হেৰি তেনেকৈ আমি যদি চাই যাওঁ আজিৰ দিনটোত আমাৰ অসম গণ পৰিষদ দলৰ মানে হৈ প্ৰতিদ্বন্দ্বিতা কৰা আমি বিলাসীপাৰা চালেও জীৱেশ ৰয় যুৱক তাৰপিছত আমি যদি আহি তাৰপিছত বৰপেটা পাওঁ তেওঁ মোটামুটি আমাৰ দীপক দাস বজালিত যদি ধৰ্মেশ্বৰ ৰায়ৰ কথা কওঁ তাৰপিছত আহি হাজোত যদি প্ৰকাশ দাসৰ কথা কওঁ ইয়াত যদি আমি তপন দাসৰ কথা কওঁ ঠিক তেনেধৰণে আমি চাই গ'লে ঠিক তেনেধৰণে আমাৰ তিয়কৰ বিকাশ শইকীয়া তেওঁকো আমি সেইধৰণে ক'ব পাৰোঁ নাওবৈচাটো ক'ব পাৰোঁ বসন্ত দাসৰ কথা এই গোটেইখিনি মানে এটা মানে ইয়ং এজৰ ভিতৰতে পৰে কিন্তু আপুনি আৰু আন 13 জনৰ নাম নকলে বাৰু মাইনৰিটিৰ কথা নহয় মই এইখিনি কৈছোঁ আন 13 জনতো যেনেকৈ জিব্ৰান আছে তাৰপিছত আমাৰ শহীদুল আছে মানে সেই সকলো মানে যুৱকতে পৰি আছে তাৰপিছত আমি ইকবাল যি আমাৰ ইয়াত উঠিছে নহয় সাউথ কৰিমগঞ্জ তাৰপিছত আমাৰ লাহৰীঘাটত তাৰপিছত ৰূপহীত যোন উঠিছে মানে আমি জাকিৰ হুছেইন ফৰাজী ঠিক তেনেকৈ আপোনালোকে যদি চাবলৈ যায় এতিয়া গৌৰীপুৰত একেবাৰে নিউ জেনেৰেশ্যনৰ আমাৰ মহবুল হকৰ ল'ৰা এনেকৈ যদি চাবলৈ যায় এইবাৰ অসম গণ পৰিষদৰ 26 জনৰ তালিকাখনত মানে আল্টিমেটলি আমিয়ে চিনিয়ৰ হৈ যাম আৰু প্ৰদীপ দা আমি এনেকুৱা ধৰণৰ বাকী একেবাৰে বাকীখিনি এটা আমাৰ ইয়ং এজৰে বাকীখিনি বুজি পাইছোঁ ডাঙৰীয়া আৰু দুটা প্ৰশ্ন আছে কেইটামান ভিডিঅ' আছে ক'ৰবাত এনেকুৱা হৈছে নেকি যে কলিয়াবৰ সমষ্টিটোত আমি ঘুনুঘানাকৈ শুনিছোঁ কলিয়াবৰ সমষ্টিটোত এজন প্ৰাৰ্থীক দিয়া হৈছে তেখেতৰ নাম হৈছে জিতেন গৌড়ক আমি শুনি থকা মতে তেওঁক বিজেপিয়ে প্ৰক্ষেপ কৰিছে তেওঁক ফাইনেন্স কৰিছে আৰু তেওঁ সবল হৈছে বৰ্তমান আৰু যাৰ বাবে আপোনাৰ অকণমান এবাৰ অসুবিধা হোৱাৰ সম্ভাৱনা আছে আৰু জিতেন গৌড় ডাঙৰীয়াৰ এটা বাইট আমি পালোঁ সেইদিনা তেওঁ কৈছে যে মোক বিজেপিৰ পৰা বৰ্খাস্ত কৰা হৈছে কিন্তু জিকিলে মই আকৌ বিজেপিলৈ যাম এই প্ৰশ্নটোৰ তেওঁৰ এই কথাখিনিয়ে স্পষ্ট কৰে যে জিতেন গৌড় ডাঙৰীয়াক বিজেপিয়ে প্ৰক্ষেপ কৰিছে তেওঁক ফাইনেন্স কৰিছে আৰু আপোনাক মিত্ৰতাৰ পৰা অকণমান গেম খেলিছে নেকি বিজেপিয়ে মোৰ এনেকুৱা সন্দেহ হৈছে আপুনি কি ক'ব এই গোটেইখিনি কথা মই ভাবোঁ যে এই প্ৰাৰ্থীগৰাকীয়ে নিজৰ সুবিধাৰ কাৰণে হয়তো পাব্লিক ইম্প্ৰেশ্যন এটা দিছে যে তেওঁ বিজেপিৰ যিসকল কাৰ্যকৰ্তা তেওঁলোকৰ পৰা অলপ সঁহাৰি পাবৰ কাৰণে মই নেভাবোঁ যে আমাৰ মিত্ৰতাত থকা বিজেপিয়ে যিখিনি পাইছোঁ আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতসকলৰ সভাপতি বিজেপিৰ দিলীপ শইকীয়া ডাঙৰীয়া তাৰপিছতে আমাৰ যোৱাকালিও মই খুব ভালকৈ পাইছোঁ মানে আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া তেওঁলোক মিত্ৰতাৰ ক্ষেত্ৰত খুব মানে মনটো মুকলি আৰু মিত্ৰতাৰ ক্ষেত্ৰত কেতিয়াও তেওঁলোকে মাজত কোনো কথা হোৱাটো বিচৰা নাই এই কথাবিলাক যিজনে প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁ কিছু সুবিধা ল'বলৈ কোৱা কথা বুলিয়ে মই ভাবিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইদিনা মিটিঙত কৈ থৈ গ'ল মোক ভোট দিয়া আৰু কেশৱ মহন্তক ভোট দিয়া একে কথা মানে মোক বুলি কোৱাৰ লগে লগে বিজেপি হৈ গ'ল আচলতে কাক বুলি ক'লে তেওঁ কি বুজাব বিচাৰিছে তেখেতে কৈছে মই যিটো বুজিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মানে চৰকাৰখনৰ নেতৃত্ব লৈছে আৰু যেতিয়া এজন নেতাক আগত লৈ নিৰ্বাচনটো হয় আমি আটাইকেইটা যিখিনি আমাৰ NDAত আছোঁ নহয় আমাৰ আটাইকেইটাই দলেই NDAৰ তেওঁক নেতা বুলি আমি আগবঢ়াই লৈ গৈছোঁ
সেইকাৰণে নেতা হিচাপে তেওঁ কৈছে যে মানে মই যিহেতু নেতৃত্ব লৈছোঁ মানে তেখেতক ভোট দিলে মোক ভোট দিয়া হ'ব, মোক ভোট দিলে তেখেতক ভোট দিয়া হ'ব। অ'কে, গতিকে মই অৰ্থটো সেই ঠিক তেনেধৰণে বুজি আপুনি পাইছোঁ। তেনেকৈ বুজিছে। বুজি পাইছোঁ। আৰু জিতেন গৌড় ডাঙৰীয়াৰ কিছুমান কৰ্মীয়ে কৈ আছে যে তেওঁ বৰ্তমান ফুলকবি হৈ আছে, জিকাৰ পিছতেই পদুম ফুল হ'ব। মই আগতেই ক'লোঁ যে সকলো ব্যক্তি মানে প্ৰাৰ্থীয়ে নিৰ্বাচনত মানে ৰাইজক কোনফালেদি কথাটো কনভিন্স কৰিব পাৰি, যাৰ য'ত চিম্পেথি আছে। মই তেখেতে ধৰি লওক বিজেপিৰ যিসকল কাৰ্যকৰ্তা তেখেতৰ পৰা বেছি আশা কৰিছে, গতিকে তেখেতে সকলে বিজেপিৰ পৰা আশা কৰাৰ কাৰণে সেইটো দিশত তেওঁক মানে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। গতিকে আজিৰ দিনটোত লাহে লাহে সকলোৱে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টীয়ে তেখেতক মনোনয়ন পত্ৰ দলৰ মানে দলৰ নিৰ্দেশ নোহোৱাকৈ দিছে। গতিকে তেখেতৰ ক্ষেত্ৰত কিছু অনুশাসনমূলক ব্যৱস্থা লৈছে। গতিকে এইখিনি সকলোৱে আজি বুজিছে। সেইকাৰণে তেওঁ বাৰে বাৰে ক'ব লগা হৈছে যে মই আকৌ ঘূৰি যাম। কিন্তু সিদিনা আমাৰ তাত মই এইটো তেওঁলোকৰ নেতৃত্বই কৈছে যে এইটো আমি আৰু ইমানখিনি হোৱাৰ পিছত আমি এই বিষয়টোলৈ আমি আকৌ নাযাওঁ বুলি কৈছে। ফেক্টৰ হ'ব পাৰে নেকি তেওঁ এবাৰ আপোনাৰ কিবা কাৰণত? মইতো তেনেকৈ ভবা নাই, কাৰণ কলিয়াবৰৰ ৰাইজে মানে নিৰ্দলীয় প্ৰাৰ্থী এগৰাকীৰ ক্ষেত্ৰত মানে বিবেচনা কৰিব। যেতিয়া এখন চৰকাৰ পাতিবলৈ আমাৰ সকলো সচেতন লোকে এটা সিদ্ধান্ত লয় নহয়, সিদ্ধান্তটো কেইবা ধৰণেও লয় যে এখেত এইটো দল বা এইটো এলায়েন্সৰ মানুহ, কোনোবা এজন বেলেগ এটা দল আৰু বেলেগ এটা এলায়েন্সৰ মানুহ। গতিকে সেইটোত কোনটো দলে চৰকাৰ গঠন কৰিব পাৰিব ইয়াৰো এটা সদায় গুৰুত্ব থাকে। ঠিক তেনেধৰণে নিৰ্দলীয় প্ৰাৰ্থীসকলে ভৱিষ্যত ভূমিকা কি হ'ব। এতিয়া বহুত ভাল পাৰফৰ্মেঞ্চৰ নিৰ্দলীয় প্ৰাৰ্থী উঠে, তেখেত এটা দলৰ পৰা হোৱা হ'লে ভালকৈ জিকিলেহেঁতেন, কিন্তু জিকিব পৰা নাই। কিয়? নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁৰ ফিউচাৰ, তেওঁৰ ছাৰ্ভিচটো হয়তো মানুহে নেপাব। আৰু কলিয়াবৰৰ মানুহৰ বিচাৰ বিবেচনা খুব ভাল। আমাৰ মানুহ বৰ আৱেগিক একেবাৰেই নহয়। মই ইমান বছৰ একেলগে সকলোৰে লগত অহা মানে উঠা বহা কৰি আহিছোঁ নহয়, কলিয়াবৰৰ মানুহ আৱেগিক একেবাৰে নহয়, বাস্তৱৰ লগত চলা মানুহ। গতিকে বাস্তৱটো কলিয়াবৰ মানুহে জানে। কলিয়াবৰটো এটা গহীন সমষ্টি সকলো ফালৰ পৰা। আৰু আমি যদি চাওঁ কলিয়াবৰত সদায় কংগ্ৰেছ আৰু AGPৰ মাজত প্ৰতিদ্বন্দ্বিতা সদায় চলি আছে। সেইটো MP ইলেকশ্যনতে হওক, তৰুণ গগৈদেৱৰ হওক, গৌৰৱ গগৈদেৱৰ হওক, আপোনাৰ হওক, প্ৰত্যেক সময়তে লোকসভাত হওক, বিধানসভাত হওক। এইবাৰ কংগ্ৰেছৰ ভোটখিনি ক'ত যাব? কংগ্ৰেছ এইবাৰ তেখেতসকলৰ পোনপটীয়া প্ৰাৰ্থী দিয়া নাই। তেখেতসকলৰ এলায়েন্স গ্ৰুপৰ পৰা দিছে, ৰাইজৰ দলৰ পৰা। কিন্তু ৰাইজৰ দলটো কলিয়াবৰত গঠন হোৱা নাই। মানে যিজনে প্ৰাৰ্থিত্ব লৈছে তেখেতে মানে পোনপটীয়াকৈ মনোনীতহে হৈছে। দল হিচাপে তেখেতসকলৰ কোনো সাংগঠনিক স্থিতি বা সংগঠন আৰম্ভই হোৱা নাই। সেইকাৰণে মই ভাবিছোঁ যে কংগ্ৰেছৰ বহুখিনি লোক বহু অসন্তুষ্ট, আৰু তাৰে মানে মেজৰ মানে সৰহ সংখ্যকেই অসম গণ পৰিষদত যোগদান কৰিছে। অসম গণ পৰিষদ যোগদান কৰিছে। গতিকে তেওঁলোকৰ মই ভাবিছোঁ কংগ্ৰেছ যিসকলে কৰিছিলে তেওঁলোকৰ লগতো আমাৰ সামাজিকভাৱে খুব ভাল সম্পৰ্ক, তাত কোনো অসুবিধা নাই। কোনোবা দল বেলেগ দল কৰিছে বুলি তেখেতসকলেও আমাৰ ওপৰত এটা বিশ্বাস ৰাখিব পাৰে। গতিকে সেইধৰণে আমি ভাবিছোঁ কংগ্ৰেছৰ সৰহ সংখ্যক লোকেই অসম গণ পৰিষদৰ প্ৰাৰ্থীক তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব।
নিশ্চয় কেশৱ মহন্ত ডাঙৰীয়া মোৰ লাষ্ট অনুষ্ঠানত প্ৰদ্যুৎ বৰদলৈ আহিলে এনেকৈ কেইবাজনো আহিছে প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰা এওঁলোকক যে কংগ্ৰেছৰ পৰা আনি টিকট দিলে বিজেপিয়ে সেই জেগাখিনিত AGPয়ে কেতিয়াও আহ্বান কৰা নাছিলে নেকি যে AGPয়ে ক'ব পৰা নাছিলে নেকি নালাগে তেওঁলোকক আনিব নালাগে আমাৰ মানুহ আছে আমাৰ মানুহ জিকাই আনিব লাগে নহয় কংগ্ৰেছৰ গোটেই কথাটো এনেকুৱা মানে আচলতে এই যিটো ৰাজনীতি হৈ আছে নিৰ্বাচনৰ আগে আগে চাওক নিৰ্বাচনৰ আগে আগে মানুহে দলৰ নিজৰ সুবিধা মতে চং সলায় মোৰতো এনেকুৱা লগা হৈছে AGPয়ে কাৰ লগত মিত্ৰতা কৰিছে 26 জনকৈ কংগ্ৰেছৰ লিডাৰ তেওঁলোক আহি পেলাই বৰ্তমান জয়েন কৰিলে বিজেপিত কেতিয়াবা এনেকুৱা লাগে AGPয়ে বিজেপিৰ লগত মিত্ৰতা কৰা নাই কংগ্ৰেছৰ লগতহে যেন মিত্ৰতা কৰিছে আমি বিজেপিৰ লগতে মিত্ৰতা কৰিছোঁ তাত কোনো সন্দেহ নাই কিন্তু বিজেপি দললৈ যথেষ্ট সংখ্যক বিভিন্ন লোক গৈছে অকল মানে হেৰিয়ে গৈছে সেইটো নহয় মানে কংগ্ৰেছৰ লোক আহিছে নহয় এতিয়া বিজেপিত AGPৰ পৰা গৈতো মুখ্যমন্ত্ৰী হৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ হিতেন গোস্বামী ডাঙৰীয়া স্পীকাৰ হৈছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰ মন্ত্ৰীয়ে হৈ আছে MLAও কেইবাজনো হৈ আছে গতিকে AGPৰ পৰাও এটা সংখ্যা গৈছে প্ৰথমতে AGPৰ পৰাই গৈছিল তাৰপিছত কংগ্ৰেছৰ পৰা আহিছে আৰু এতিয়া হয়তো বিভিন্ন দলৰ পৰা আৰু বিভিন্ন জাতীয় সংগঠনৰ পৰা বিজেপিলৈ গৈ আছে আৰু এইখিনিয়ে মই ভাবিছোঁ বিজেপিৰ অলপ শক্তি বঢ়াইছে মই ভাবিছোঁ আৰু এইটোতো আৰু চবৰে নিজৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয় কৰিছে গতিকে এইটো মই আৰু বেলেগ ক'বলগীয়া নাই বুজি পাইছোঁ ডাঙৰীয়া কেতিয়াবা এনেকুৱা হয় নেকি যে সঁচা অৰ্থত আপুনি আৰু আমাৰ অতুল বৰা ডাঙৰীয়াই সঁচা অৰ্থত কেতিয়াবা CMয়ে কিবা ক'লে আপোনালোকে হয় ক'বলগীয়া হয় নে কেতিয়াবা অপ'জ কৰে নাই এইটো নহ'ব এনেকৈ নহ'ব নহয় এইটো এটা কথাই মই এটাই কথা কওঁ যে যিটো আমাৰ মানে আমাৰ যিটো মিত্ৰতা এই মিত্ৰতাটো বহুত সন্মানজনক ইয়াত কোনো ধৰণৰ কথা আমাক দৰকাৰ হ'লে এনেকুৱা কথালৈকে আমি হয় যে এই বিষয়টোত অসম গণ পৰিষদে আমি থাকিব নোৱাৰোঁ গতিকে এইটো কথাত আমি নাই গতিকে সেইটো তেওঁলোকে কৰিব আপোনালোকে বহুত কাৰ্যসূচী দেখে আমাৰ লগত একেলগে হয় বহুত কাৰ্যসূচী দেখে আমাৰ লগত আমি নোহোৱাকৈ হয় গতিকে আমিতো সেই সন্মান আৰু মৰ্যাদাটো ৰাখিয়ে কাম কৰি আছোঁ ইয়াত কোনো ধৰণৰ সেই ধৰণৰ বিষয় নাই আমি মন্ত্ৰীসভাত আমি সকলো মুখ্যমন্ত্ৰীৰ লগত সকলো ধৰণে থাকিব লাগে হ'লেও মুখ্যমন্ত্ৰী ডাঙৰীয়া অন্ততঃ আমাক মন্ত্ৰীসভাত সেইখিনি মৰ্যাদা দি ৰাখিছে যিখিনি কথা এলায়েন্স গ্ৰুপৰ লগত যিখিনি থাকিব লাগে সেই মৰ্যাদাৰে তেখেতে আমাক সদায় আমি পাই আছোঁ সেইকাৰণে আমি গ্ৰেটফুল তেওঁৰ ওচৰত কিন্তু কালি মই এখন পলাশবাৰী সমষ্টিত গ'লোঁ কালি হিমাংশু শেখৰ বৈশ্যৰ কেম্পেইনিঙত গৈছিলোঁ এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ কেম্পেইনিঙত কিছুমান পোষ্টাৰ লগাইছে আপোনাৰো পোষ্টাৰ আছে তাত আৰু অতুল বৰা ডাঙৰীয়াৰো পোষ্টাৰ আছে কিন্তু পোষ্টাৰত হাতীৰ চিম্বলটোৰ বাহিৰে তেওঁলোকে তাত ৰাখি থৈছে পদুম ফুল মই তাত ভিডিঅ' এটা প্ৰস্তুত কৰি দিছোঁ এইবিলাক বস্তু আপোনালোকে কিয় চোৱা নাই নহয় এতিয়া বিষয়টো এনেকুৱা আমি মিত্ৰতাত আছোঁ নহয় আমি মিত্ৰতাত আছোঁ গতিকে মিত্ৰতাত থাকোঁতে আমাৰ পোষ্টাৰখনতো আমাৰ হাগ্ৰামা মহিলাৰ ফটোখন আছে আৰু লংকেশ্বৰ ৰাভাৰো ফটোখন আছে বিজেপিৰ নেতৃত্বৰো ফটো আছে AGPৰ নেতৃত্বৰো ফটো আছে এলায়েন্সত যোনটো চিট য'ত পাইছে সেই চিম্বলটোৱে তাত আমি ৰাখিছোঁ নহ'লে মানুহৰ কনফিউজ হ'ব নহয় হাতীত মাৰিব নে মাৰিব সেইদিনা হাগ্ৰামা মহিলাই ডাঙৰীয়াই ফোন কৰিলে আৰু মই গ'লোঁ কোকৰাঝাৰ আৰু তেওঁৰ পত্নীৰ সৈতে এটা ইণ্টাৰভিউ কৰিলোঁ মই তাত সুধিলোঁ যে আপুনি কেনেধৰণে আহিবলৈ আগবাঢ়িছে ঠিক তেনেধৰণে একেটা প্ৰশ্নকে মই ভূপেন ৰায়ডাঙৰীয়াকো সুধিলোঁ যে যেনেধৰণে হাগ্ৰামা মহিলাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত খাৰা হৈ এটা যুক্তি দাঙি ধৰে আৰু হাত চাপৰি বাজে তেতিয়া কেশৱ মহন্ত ডাঙৰীয়া আৰু অতুল বৰা ডাঙৰীয়াক আমি সেইটো কিয় দেখা নাপাওঁ তেওঁলোকে কিয় সন্মুখৰ পৰা নেতৃত্ব নিদিয়ে এই প্ৰশ্নটো মই সুধিছিলোঁ তেতিয়া তেওঁলোকে ক'লে যে
বিশেষকৈ মোক ভূপেন ৰায়ডাঙৰীয়াই ক'লে, মই বোলো AGP দলটো থাকিবগৈনে? তেওঁ কৈছে এনেকৈ হ'লে নাথাকিব। মই কৈছোঁ আপোনাৰ নিচিনা মানুহ ওলাই আহিলে নাথাকিব। তো মই সেই প্ৰশ্নটো আপোনাকে সুধিছোঁ, যদি হাগ্ৰামা মহিলাৰীয়ে পাৰে সন্মুখৰ পৰা তেনেকৈ ক'ব, আপোনালোকে কেলৈ পৰা নাই সন্মুখৰ পৰা? এটা কথা কওঁ মই, কওকচোন। বেয়া নাপাব এইটো প্ৰশ্ন একদম মই বহুত ভাল পাইছোঁ মই স্পষ্ট কৰি দিবলৈ। নাই নাই নাই, মই দলটোক মই নাই নাই সোধাৰ কাৰণে বহুত ভাল পাইছোঁ। এতিয়া যেতিয়া এটা মিত্ৰ দল হয়, মিত্ৰ দলৰ এখন ফৰাম থাকে। মিত্ৰ দলৰ ফৰামখনত আমি কি কথা কৈছোঁ এই কথাটোৰ গুৰুত্ব আছে। এতিয়া সেই কথাটো মই পাব্লিক প্লেটফৰ্মত লৈ যাব লাগিবনে নালাগিব? প্ৰথম কুৱেশ্যনটো তাত। ডেকৰামটো মেইনটেইন কৰিম নে? হয়, আমি আজি মিত্ৰতাৰ কথাৰে যেতিয়া কথা পাতোঁ বা অসমৰ কিবা এটা নহয় কিবা এটা কথা আমি পাতোঁ, প্ৰধানমন্ত্ৰীৰ লগত হওক, গৃহমন্ত্ৰীৰ লগত হওক, তেতিয়া আমি যিখিনি কথা ক'ব লাগে ভালকেই কথা পাতোঁ, মানে ভালকৈ আমি দাঙি ধৰোঁ। এবাৰ আমাৰ NDA এলায়েন্সৰ এখন সভা হৈছিলে ইয়াতে, এইখন কি কয়, কলাক্ষেত্ৰত হৈছিলে। কলাক্ষেত্ৰত তাত আমি লিমিটেড যিখিনি মানুহ থাকিব লাগে চব দলৰে সেইখিনি আছিলোঁ। তেতিয়া আমাৰ দলৰ সভাপতিয়ে বহুত স্পষ্টভাৱে বহুতকেইটা কথা দাঙি ধৰিছিলে। ঠিক তেনেকৈ আমাৰ এবাৰ এখন সভা আমি বহিছিলোঁ আমিনগাঁৱৰ IBত। আমি দুইটা দলৰে ভালকৈ আছোঁ, যিখিনি কথা আমি তাত দাঙি ধৰিব লাগে ভালকৈ দাঙি ধৰিছোঁ। এতিয়া আমি এই কথাটো মিত্ৰ দলৰ বিষয় এটা, এইটো যিটো বিষয় আমি ৰাইজৰ মাজলৈ লৈ যোৱা, এই কথাটো আমি আচলতে মিত্ৰতাৰ সন্মান আৰু মৰ্যাদাৰ কাৰণে আমি সেই কামটো কৰা নাই। গতিকে কিন্তু কথাত কিন্তু ক'তো কমি নাই, ক'তো কোনো ধৰণৰ আপোচ নাই, সেইধৰণে আমি আগুৱাই আছোঁ। আৰু মই আজি তেখেত আমাৰ মিত্ৰ, মই একো অন্য ক'বলৈ নাযাওঁ। তেখেতৰ সেই উপস্থাপনতে আচলতে তেখেতৰ কাৰণে কোনো তেখেতৰ স্বভাৱগতভাৱে বুলি গোটেই বিষয়টো লৈছে, গম পাইছোঁ, হয়নে নহয়? গম পাইছোঁ। আজি এই কথাটো বেলেগ এজনৰ হ'লে বেলেগ হ'ল, তেখেতৰ ব্যক্তিত্বই কয় যে এইটো তেওঁৰ স্বভাৱগত এটা কথা, তেওঁ এনেকেই কয়। গতিকে তেওঁৰ কাৰণে গোটেই এইখিনি কথাত ক'তো বিষয়টো বেলেগ ধৰণে বিবেচনা কৰিব লগা হোৱা নাই, আৰু প্ৰধানমন্ত্ৰীয়ে তেখেতে কোৱাৰ কাৰণে হাঁহিছে, হয়নে নহয়? গতিকে চব দলৰে এটা মানে কৌশলগত কথা আছে, ডেকৰাম আছে, এখন ফৰাম আছে, আমি সেইমতে যোৱা উচিত। পুনাকন্দাই এবাৰ টিকট কেলৈ নাপালে? তেখেতে টিকেট কিয় নাপালে মানে এইটো আমি নিৰাশ নিপানীভাৱে তেখেতৰ টিকেটটোৰ কাৰণে লাগিছিলোঁ। আৰু তাতে দুটা সমষ্টি হ'ল, আমি চেষ্টা কৰিছিলোঁ তাৰ ভিতৰত যিকোনো এটা হ'ব লাগে। সেইটো অৱশেষত চাহ বাগিচাৰ লোকৰ সংখ্যাগৰিষ্ঠ হোৱাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে এইটো চাহ বাগিচাৰ লোকক দিব লগা হ'ল বুলি ভাবিলে। কিন্তু পুনাকণ বৰুৱাৰ অতি সোনকালে যথেষ্ট মৰ্যাদা সহকাৰে আমাৰ মিত্ৰতাৰ মাজত আগবাঢ়িব। বুজি পাইছোঁ। কোনোবাই ছ'চিয়েল মিডিয়াত লিখে AGP প্ৰাইভেট লিমিটেড, কিয় লিখে দাদা? AGP কেতিয়াও প্ৰাইভেট লিমিটেড হ'ব নোৱাৰে, কাৰণ AGPৰ যিবিলাক সিদ্ধান্ত, কোনো এটা দল নাই AGPৰ নেতৃত্বই সিদ্ধান্ত নলয়। AGPৰ যিকোনো সিদ্ধান্ত জেনেৰেল হাউচে লয়। জেনেৰেল হাউচে লোৱাৰ কাৰণে উপযুক্ত সময়ত বহুত আমি মিত্ৰতা কৰিব পৰা নাই। 14 চনত জেনেৰেল হাউচে সিদ্ধান্ত লোৱাৰ কাৰণে মিত্ৰতা নহ'ল, অকল নেতৃত্বই লোৱা হ'লে মিত্ৰতা হ'লহেঁতেন, আমাৰ MP থাকিলেহেঁতেন। গতিকে কেতিয়াও AGP নিচিনা ডেমক্ৰেটিক পাৰ্টি এটা মই বৰ বেছি দেখা নাই। বেলেগ দলৰ জেনেৰেল হাউচে ডিচিশ্যন নলয়, তেওঁলোকৰ নেতৃত্বই লয়। এতিয়া কেতিয়াও AGP প্ৰাইভেট লিমিটেড হ'ব নোৱাৰে। BJP আৰু AGPৰ মিত্ৰতাৰ ফলত AGPয়ে বোজা বেছিকৈ লৈছে, সংখ্যালঘুৰ বোজা, আন বহুত বোজা লৈছে। AGPয়ে মই ভাবোঁ যে অসম গণ পৰিষদ দলটি
এটা মানে আমি সকলোতে কওঁ যে এইটো সেকুলাৰ ইয়াত আৰু আমাৰ অন্য বিষয় আমি ভাবিব লগা নাই আমি সকলোৰে লগত সমানে চলিব পাৰোঁ আপোনালোকে দেখিছে আগৰ মন্ত্ৰীসভাত আমাৰ চব ধৰণৰ লোকেই মন্ত্ৰী আছে বিধায়ক আছে গতিকে দলটো অসমত মানে সকলো যিখিনি আঞ্চলিকতাবাদী লোক সেই সকলৰ লগতে আমি আছোঁ এতিয়া আমাৰ যিহেতু নিজৰ কিছু মানে নিৰ্বাচনৰ অৱতীৰ্ণ হোৱা লোক বহুদিনৰ পৰা তেনে যিবিলাক সমষ্টি তাত তেওঁলোকে কাম কৰি আছে গতিকে সেই চিটবিলাক আমি ল'ব লগা হৈছে লৈছোঁ বা আমাৰ তাত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ তাত এনেকুৱা নহয় যে আমাৰ পঞ্চায়ত নাই তাত এনেকুৱা নহয় যে আমাৰ ZPC নাই তাততো তৃণমূল পৰ্যায়ৰ যিবিলাক মানে নিৰ্বাচিত প্ৰতিনিধিৰ পৰা দলৰ সংগঠন মজবুত আছে গতিকে আমি সেইবিলাক সমষ্টিত আমি মানে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰিছোঁ বুজি পাইছোঁ ডাঙৰীয়া বেছি দীঘলীয়া নকৰোঁ কাৰণ আপোনাৰো আকৌ সমষ্টিত যাবলগীয়া আছে বহুতখিনি আছে একদম চমু কেইটামান মই যিমান ৰাজনীতিবিদ আছে চবকে এইটো লাষ্ট প্ৰশ্ন তেনেকৈ থাকে মই কেইজনমান ব্যক্তিৰ নাম ক'ম আৰু তেওঁলোকৰ বিষয়ে আপুনি 2টা বা 3টা শব্দত উত্তৰটো দিব লাগিব হ'বনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাৰ দৃষ্টিত মোৰ দৃষ্টিত তেওঁ এজন এতিয়ালৈকে মই এইটোৱে ক'ম যে খুব সাহসী আৰু দূৰদৃষ্টি সম্পন্ন ব্যক্তি যি অসমখনক সুৰক্ষিত কৰিবলৈ এক বলিষ্ঠ পদক্ষেপ লৈছে সৰ্বানন্দ সোণোৱাল তেখেত খুব মানে আমাৰ মাজত এজন এনে ব্যক্তি যিজনে অসমৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত তেখেতেও সমন্বিতভাৱে আগবাঢ়িবলৈ চেষ্টা কৰিছে অতুল বৰা AGP অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি এটাই কথা দেখিছোঁ যে অসম গণ পৰিষদ দলে যেতিয়া আমি অতুল বৰাৰ সভাপতিত্বত আমি দায়িত্ব লৈছিলোঁ তেতিয়াৰ পৰা অসম গণ পৰিষদ দল আৰু সেই পূৰ্বৰ দৰে কেতিয়াও ডিসইউনাইটেড হোৱা নাই সকলো একত্ৰিতভাৱে দলটো সকলো সময়তে আগবাঢ়ি গৈছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আপোচবিহীনভাৱে কিছু জাতীয় সমস্যা ধৰি আছে প্ৰফুল্ল কুমাৰ মহন্ত আপোনালোকৰ মাজত লাগি প্ৰফুল্ল কুমাৰ মহন্ত মই সঁচাকৈ স্বীকাৰ কৰিব লাগিব যে তেখেতৰ মই ওচৰৰ পৰা কাম কৰিবলৈ পাইছোঁ তেখেত এজন এনেকুৱা ব্যক্তি যিজন ব্যক্তিয়ে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল অসম গণ পৰিষদ দলৰ নেতৃত্বত থকা সময়ত বৃন্দাবন গোস্বামীও ঠিক এনেকুৱাই ব্যক্তি যিজন ব্যক্তিয়ে হয়তো খুব সুন্দৰভাৱে বাকপটু এজন ব্যক্তি আৰু তেখেতেও এটা প্ৰচেষ্টা লৈছিল দলটোক আগুৱাবলৈ অখিল গগৈ মই কোনো নিগেটিভ কথা ক'বলৈ নাযাওঁ মানে অখিল গগৈৰ লক্ষ্য কি উদ্দেশ্য কি আচলতে কোৱাটো টান লুৰিণজ্যোতি গগৈ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহিছে তেখেতৰ পৰা আমি আশা কৰিছিলোঁ যে এটা খুব জাতীয়তাবাদী শিবিৰত তেখেতসকলে আপোচবিহীনভাৱে যাব এতিয়া তেখেতৰ ক্ষেত্ৰত মানে যিটো নিৰ্বাচিত ৰাজনীতিক প্ৰাধান্য দিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত মই বিশেষ ক'বলগীয়া নাই তেওঁ এজন MP হৈ পেলাই আছে এতিয়া প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব লৈছে কিন্তু দেখি আছোঁ ভাল বক্তা কিন্তু ভাল মেনেজাৰ দুটা বেলেগ বস্তু দলৰ পৰা অলপ আঁতৰি আহিছে বহুত মানুহ তেওঁৰ নেতৃত্বত দুজন ব্যক্তিৰ নাম একেলগে লৈছে জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকা তেওঁলোকে আজি আমাৰ মন্ত্ৰীসভাখনৰ এজন
সতীৰ্থ দুইজন, কিন্তু দুইজন সতীৰ্থই এনে কিছুমান দায়িত্ব খুব ক্ৰাইচিছ পিৰিয়ডত লয় বা ল'ব পাৰিছে, তেওঁলোকে কিন্তু বহুত কথাত দলটোক মানে চৰকাৰখনক যথেষ্ট ভাল ছাৰ্ভিচ দি আহিছে। এইবাৰ দুজন ব্যক্তিৰ নাম ক'ম, আপুনি এজনৰহে নাম ক'ব পাৰিব, হ'বনে? কি সোধে নাজানো। সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা। নিজৰ নিজৰ স্থানত ঠিক আছে। এজনৰ নাম ল'ব লাগিব। নহয়, নিজৰ নিজৰ স্থানত এতিয়া যি স্থানত আছে ঠিক আছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লাষ্ট ইণ্টাৰভিউত মই তেওঁক কৈছিলোঁ, আপোনাৰ যোগ্য, কিন্তু আপুনি নিজৰ হেৰিটো ৰাখিব নোৱাৰিলে। তেওঁ কৈছে মোক, তেওঁ বহুত কিবা কিবি ক'লে, মোক ঢেৰ কিবা কিবি গালি পাৰে, হয়, মানিও লয় কেতিয়াবা তেখেতে মোৰ লগত। ইয়াৰ পিছত মই আৰু দুজন ব্যক্তিৰ নাম ক'ম, এজনৰ নাম ল'ব লাগিব, জুবিন গাৰ্গ, পাপন। এইটো মই কেনেকৈ কম্পেয়াৰ কৰি ক'ব লাগিব? কাৰ গান এইটোতো বেছি কোনো নহয় নহয় নহয়, সেইটো কথা চাওক, আজি জুবিনক আমি বেলেগ ধৰণে পাইছোঁ, সেইটো তেওঁ এটা বেলেগ দিশত অসমখনক লৈ গৈছে। পাপনকো আকৌ বেলেগ এটা দিশত আছে, সেইটোতো আমি স্বীকাৰ কৰিব লাগিব। তাৰ কাৰণে আমি আকৌ তেওঁলোকৰ মাজত সোমাই পৰিব নালাগে। নিশ্চয়। জুবিন দাৰ নামত মই 4 দিন গ'লোঁ SIDত লাষ্ট ইণ্টাৰভিউ যিখিনি আছিলে। এতিয়া মোৰ প্ৰশ্নটো এইটো আপোনালৈ, কৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, যদি জুবিনে ন্যায় নাপায় তেতিয়াহ'লে এইবাৰ ভোট দিব নালাগে। ন্যায় পাবনে জুবিন গাৰ্গে? মই ভাবিছোঁ জুবিনে ন্যায় পাব। আৰু জুবিনে আজি মানে মানুহৰ ৰাইজৰ যিটো তেখেতৰ প্ৰতি থকা হেৰি মানে কি ক'ম, শ্ৰদ্ধা, এতিয়া আমি কলিয়াবৰতে এটা নতুন ঠাই আমি আকৌ উলিয়াইছোঁ, জুবিন গ্ৰীণছ নামেৰে। সকলোৰে প্ৰবল ইচ্ছা যে তেওঁক মানে আমি শ্ৰদ্ধা জনাব লাগে। সিদিনাখন খুব লৰালৰিকৈ মই কোড অফ কণ্ডাক্ট লাগে বুলি তাত এটা মানে প্ৰকল্প এটা আৰম্ভ কৰিবলৈ লৈছিলোঁ। ইমান প্ৰচাৰ কৰা নাই, প্ৰচাৰ কৰিলে এইটো ৰাজনীতি কথা বুলি ক'ব। আগদিনা ভাবিছোঁ, পাছদিনা তাৰ প্ৰকল্পৰ কাম আৰম্ভ হৈছে। কাৰণ ৰাইজৰ মানে যিকোনো প্ৰকাৰে ৰাইজে অকণমান খবৰটো পালে এই কথাটোত আগবাঢ়ি আহে। ৰাইজৰ এইখিনিতে মনৰ চেতনা মানে বহুত মানে তেওঁৰ প্ৰতি শ্ৰদ্ধা আছে, ঠিক আমাৰো সমানেই শ্ৰদ্ধা আছে। মই নিৰ্বাচনৰ বতৰ, মই সেইকাৰণে এইবিলাক কথাৰ বহুল ব্যাখ্যা নিদিওঁ। মন্ত্ৰী হিচাপে আপুনি বিজ্ঞান প্ৰযুক্তি, নিজে বিজ্ঞান প্ৰযুক্তিৰ লগত কেনেধৰণে জড়িত হৈ থাকে? আপুনিতো দেখা পাই আছোঁ, স্মাৰ্টফোনৰ পৰা আৰম্ভ কৰি ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি এক্টিভ। নহয়, মই চাওক, মই মানে বিজ্ঞানৰ ছাত্ৰ নহয় মই পঢ়া দিনত, কিন্তু মোৰ মাজতে এনেকুৱা হ'ল, হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ, ছায়েন্স এণ্ড টেকন'লজি এণ্ড ক্লাইমেট চেঞ্জ, তাৰপিছত আহিলে IT মানে ইনফৰমেশ্যন টেকন'লজি, আটাইকেইটা বিষয় মোৰ কাৰণে এটা মোৰ মানে পঢ়া শুনাৰ লগত ইমান সম্পৰ্ক নোহোৱা, কিন্তু মোৰ খুব মানে ইচ্ছুক মন আছে। মই খুব ডেফটত গৈ তাৰ টেকনিকেল কথাখিনি নাজানিব পাৰোঁ, কিন্তু বিষয়বস্তুটো মই অধ্যয়ন কৰিছোঁ। আৰু বিষয়বস্তুটো অধ্যয়ন কৰি এই বিষয়বিলাকৰ লগত মই জড়িত হৈ ভাল পাইছোঁ। আৰু মই যদি বিভাগকেইটাৰ কথা ভাবোঁ, তেতিয়াহ'লে মই সেই কম সময়তে কিছুমান কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ, যিটো মুখ্যমন্ত্ৰীৰ পূৰা মোৰ ক্ষেত্ৰত ছাপোৰ্ট আছে। ঠিক তেনেধৰণে কিছু পৰিৱৰ্তন সেই সময়ত লাহে লাহে আহিছিল, এতিয়াও সেইবিলাক চলি আছে। এটাই কথা ক'ম, ছায়েন্স এণ্ড টেকন'লজিৰ ক্ষেত্ৰত কিজনী ভাৰতবৰ্ষৰ ভিতৰত অসমখন এখন সুকীয়া ৰাজ্য হ'ব, যিখিনি আন্তঃগাঁথনি কোনো ৰাজ্যত নাই। আমি 22খন ডিষ্ট্ৰিক্ট ছায়েন্স চেণ্টাৰ, ইয়াত ছায়েন্স চিটিকে ধৰি মই ITত আছোঁ, তাৰ কাৰণে এখন টেক চিটি বনাইছোঁ। গতিকে এনেধৰণৰ বিষয়কেইটাত মই কিন্তু খুব ওচৰৰ পৰা জড়িত। এটা প্ৰশ্ন সুধিবলৈ মন গৈছে, আৰু সুধিবই লাগিব। মন্ত্ৰী হিচাপে আপুনি বিজ্ঞান প্ৰযুক্তিত আছে, মন্ত্ৰী হিচাপে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আপুনি আছিলে, চিকিৎসা মহাবিদ্যালয় অসমত হৈছে। আপুনি কেলে ফ'কাছত আপুনি কেলে নাহে? প্ৰেছমিট এটা দিলে আপুনি প্ৰেছমিটটো কেলে নিদিয়ে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছমিটটো দিয়ে, তেওঁ কয় যে আমাৰ অমুক 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 হ'ল, এনেকুৱা হ'ল। সেই বস্তুটোত আপোনাক কেলে দেখা নাপাওঁ? যিটো আপুনি প্ৰচাৰৰ পৰা আঁতৰি থাকে, নে মুখ্যমন্ত্ৰীয়ে সকলোবিলাক
মানে গুৰু দায়িত্ব পালন কৰে আপোনালোক মানে মন্ত্ৰী হিচাপে নামতহে আছে যেন নহয় তেনেকুৱা নহয় মই আগৰ পৰাই অলপ প্ৰচাৰ বিমুখ মই বহুত মানে প্ৰেছ ইফালে দেখিলে মই সিফালে যাওঁ আজি জোৰ কৰি 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 কিছুমান মানুহে প্ৰেছ দেখিলে আগবাঢ়ি যায় বাইট এটা দিয়ক মই এইটো বাইটটো নিদিয়াকৈ ওলাই যাব পাৰি নেকি সদায় চেষ্টা কৰোঁ কিয়নো তেনেকুৱা কয় আমাক বেয়া পায় নেকি নহয় মই বেয়া পোৱা কথা নহয় প্ৰেছৰ কথাটো বেয়া পোৱা কথা নহয় মানে যেতিয়া কিছুমান কাম আচলতে প্ৰচাৰ দৰকাৰ সেই প্ৰচাৰটো মোৰ জৰিয়তে নহয় বিভাগৰ জৰিয়তেও হ'ব পাৰে মুখ্যমন্ত্ৰীৰ জৰিয়তেও হ'ব পাৰে প্ৰচাৰটো হ'লেই হ'ল তাত লগত মই কিয় ফ'কাছত আহিব লাগে মইতো সেইটো নিবিচাৰোঁ বুজি পাইছোঁ মই কলিয়াবৰতো মোক ভালকৈ জানে ই যিমান কথা কয় তাতকৈ কামটো বেছি কৰিব মই তাতকৈ কম নকৰোঁ মানে যিমান কৰিব পাৰি তাতকৈ মই কম কওঁ গম পাইছোঁ আজিকালি দেখা পাওঁ প্ৰত্যেকজন মন্ত্ৰী বিধায়কৰ লগততো তেওঁলোকৰ ফটোগ্ৰাফাৰ থাকেই পেজটোত চালে গমেই পাওঁ ক'ত কোন কেনেকৈ গৈ আছে কেইজনমান মন্ত্ৰী বিধায়ক আৰু মুখ্যমন্ত্ৰী ডাঙৰকো কৈছোঁ আপুনিও ভিডিঅ' বনোৱা আৰম্ভ কৰাৰ পিছত আমাৰে ভিউজ কমি গৈছে কাৰণ আজিকালি এনেকুৱা হৈছে ন মন্ত্ৰী বিধায়কসকল একচুৱেলি ব্লগাৰ নে ইউটিউবাৰ নহয় এতিয়া কিন্তু আপোনাক মই তাত দেখা পোৱা নাই লাইভ চাইভত ইমান বেছি নাই মই এতিয়া এনেকুৱা আমাকো সকলো ইনষ্ট্ৰাকশ্যন আছে যে গভৰ্ণমেণ্টৰ কথাবিলাক প্ৰচাৰ হ'ব লাগে এতিয়া গভৰ্ণমেণ্টৰ কথাবিলাক প্ৰচাৰ হওঁতে বিভাগৰ মন্ত্ৰীজনো প্ৰচাৰ হ'ব লাগে প্ৰচাৰ হৈ যায় অট'মেটিক বিষয়টো তেনেকুৱা কিন্তু মই নিজৰ সেইটো এনেকুৱা ইচ্ছা থাকিব নালাগে কিন্তু খুব বেছিকৈ ওলালে মানুহে ভাবে ইমানখিনি নহয় নেকি এনেকুৱা ধৰণে ভাবে কনভিন্স কৰা টান হয় অলপ কম ওলাই থাকিলে ভাল বুলি মই ভাবোঁ মই সেইকাৰণে কমেই অলপ বৰ বেছিকৈ এইটোত নাযাওঁ সঁচাকৈ মানে কিছুমান মন্ত্ৰী বিধায়ক দেখিছোঁ তেওঁলোকে নকৰে আপুনি তেনেকুৱা বৰ বেছি ছ'চিয়েল মিডিয়াত কি কৰিছোঁ কি কৰি নিজৰ মানে নিজৰ ঢোল আজিকালি নিজে নিপিটিলে মানুহে গমেই নাপায় নহয় মানুহে আজি যিখিনিত এটা ছ'চাইটিৰ লগত জড়িত সেই কথাখিনি বা নিজৰ চৰকাৰৰ বিভাগৰ লগত জড়িত সেইবিলাক কথা নিশ্চয় লাগিব সেইখিনি যদি মোৰ লেপছ হৈছে মোৰহে ভুল হৈছে কিন্তু ব্যক্তিগত জীৱনৰ বহুত কথা জনাবলগীয়া আছে বুলি মই নাভাবোঁ প্ৰাইভেট ইজ প্ৰাইভেট প্ৰাইভেটত আৰু এটা প্ৰশ্ন থাকি গ'ল একেবাৰে শেষ কৰোঁ ছ'চিয়েল মিডিয়াত দেখি আছোঁ এইকেইদিন কেইটামান পৰ্টেল অসমৰ কলিয়াবৰত ঘূৰি আছে তেওঁলোকে নিউজ কৰি আছে কেইজনমান সাংবাদিককো দেখিছোঁ কৈছে আপুনি পাব্লিকতকৈ প্ৰাইভেট প্ৰপাৰ্টি বহুত কৰিলে নিজৰ ভাতৃৰ নামত ভাতৃয়ে বহুত কাম পালে এনেকুৱা ধৰণৰ কথা কিছুমান পৰ্টেলত চলি আছে সেইবিলাকতো ৰিপ্লাই দিব লাগিব মোক কওকচোন তাতে মই ৰিপ্লাই দিয়া নাই আপুনি ক'তো দিয়া নাই মই দিয়া নাই আপুনি সুধিলেতো মই এতিয়া আজি ক'ব লাগিব কিবা জেজেএমৰ কিবা দেখুৱাইছে ৰাস্তা ঘাট দেখুৱাইছে সকলোবিলাক কন্ট্ৰেক্ট নাই নাই শুনক মই কওঁ জেজেএমৰ যিকেইটা কণ্ট্ৰেক্টৰ কথা ওলাইছে মই সামগ্ৰিকভাৱে এবাৰ কৈ লওঁ প্লিজ যে কলিয়াবৰত কিছুমান কামৰ কণ্ট্ৰেক্ট আমাৰ 2-3জন মানুহে টেণ্ডাৰ মাৰিবলৈ কোৱালিফাইড তেওঁলোকে টেণ্ডাৰখন মাৰি বাকী আমাৰ যিখিনি লোক তেওঁলোকক কামখিনি ভগাই দিয়ে এতিয়া যদি আপোনালোকে 23টা কাম পাইছে বুলি কৈছে তাৰে হয়তো 2টা বা 3টা পাইছে বাকী 20টা কামৰ একদম কণ্ট্ৰেক্টৰ আপুনি ইঞ্জিনিয়াৰ অফিচতো গৈ যদি সোধে এইটো কাম কোনে কৰিছে তেতিয়া ক'ব যে কামটো আমুকক কৰিছে নামটো আমুকৰ আছে গম পাইছেনে তেওঁলোকে টেণ্ডাৰ মাৰিব নোৱাৰে কাৰণে তেওঁলোকক কামটো দিব লাগে কলিয়াবৰত ৰাস্তা আমাৰ সৰু কণ্ট্ৰেক্টবিলাকে সকলোৱে মাৰিছিল আজি 2 বছৰমানৰ পৰা কি হ'ল পেকেজ কৰি দিলে ডাঙৰ তেওঁলোক কোৱালিফাইড নোহোৱা হ'ল গতিকে এই সৰু সৰু ৰাস্তাৰ যিটো পেকেজ এটা ৰাস্তাও তেওঁলোকে কৰা নাই কিন্তু টেণ্ডাৰ তেওঁলোকৰ নামত আছে বাকী পেকেজ ৱাইজ কলিয়াবৰৰ সমূহ যিখিনি কণ্ট্ৰেক্টৰ তেওঁলোকক ভগাই দিছে এতিয়া চৰকাৰী ৰেকৰ্ডত চালে নামটো তেওঁলোকৰ পাব ফিল্ডত যদি কামটো কোনে কৰিছে এবাৰ যদি আপোনালোকে গৈ চাই দিয়ে মই বহুত সুখী হ'ম এই কথাটো মোৰ মুখৰ পৰা স্পষ্টীকৰণ দিয়াতকৈ আপোনালোকে যদি ফিল্ডত গৈ সোধে এইটো জেজেএম কোনে কৰিছে এইটো ৰাস্তা কোনে কৰিছে তেতিয়া আপোনালোকে ওলাই পৰিব তাত কি কাম কৰিছে কেইটা কৰিছে মই নকওঁ একেবাৰে কাম কৰা নাই 2-এটা ডাঙৰ কাম কৰিছে এতিয়া কলিয়াবৰত যিমানখিনি কনষ্ট্ৰাকশ্যনৰ কাম হৈছে কলেজ ল কলেজ স্কুল
কলিয়াবৰৰ এজনো কণ্ট্ৰেক্টৰ নাই হয় কোনোবা গুৱাহাটীৰ পৰা গৈছে এজন নগাঁৱৰ পৰা গৈছে ডিব্ৰুগড়ৰ পৰা আহিছে আমাৰ তাৰ কোনো মানুহে সেইটোক টেণ্ডাৰ মাৰিবলৈ কোৱালিফাইড নহয় সেই কথাখিনিও মানুহে কোৱা নাই কিয় যে এই কামবিলাক যে কলিয়াবৰৰ ল'ৰা দুটাই পোৱা নাই সেইটোও ক'ব লাগিছিল অৱশ্যে কোৱালিফাইড নহয় এইকাৰণে পোৱা নাই গতিকে এইবিলাক কথা ক'বলৈ খুব সহজ হৈছে আৰু নিজেও জানে যোনে কৈছে তেওঁ কণ্ট্ৰেক্ট লৈছে তেওঁ জানে যে মই কণ্ট্ৰেক্টটো তাৰ নামতে লৈছোঁ গতিকে কোৱা সকলেও লৈছে কণ্ট্ৰেক্ট বুজি পাইছোঁ কলিয়াবৰৰ ব্ৰিজখন মই সেইদিনা এটা ভিডিঅ' বনালোঁ মোদী অহাৰ দিনা যে আজি কলিয়াবৰৰ ব্ৰিজৰ ওপৰে গৈছোঁ ভাল লাগিল কলিয়াবৰৰ ব্ৰিজখন হৈ গ'ল একদম কলিয়াবৰৰ মানুহে মোৰ ভিডিঅ' শ্বেয়াৰ কৰিলে ডিব্ৰুগড়ৰ পৰা ঘূৰি আহি পাইছোঁ দলংখন আকৌ বন্ধ তাৰপিছতে মোক গালি পাৰিছে আপুনি কেলে ফাঁকিকে কৈছিলে মইতো যাওঁতে গৈছিলোঁ এইফালেদি তাৰপিছত কলিয়াবৰ এটা ভিডিঅ' বনালোঁ আমি এলিভেটেড কৰিডৰৰ সেইটো সেইদিনা CM আৰু পীযুষ হাজৰিকায়ো শ্বেয়াৰ কৰিছে মোৰ পৰা তো মই এই কথাটো সুধিব বিচাৰিছোঁ যে MP যিখন লোকসভাৰ কলিয়াবৰ কাজিৰঙা হ'লগৈ কাজিৰঙাও আমাৰ কলিয়াবৰতে সোমাই গ'ল আৰু এতিয়া এই যিখন ব্ৰিজখন কলিয়াবৰৰ যিখন ব্ৰিজখন এই ব্ৰিজখন কিয় ইমান দিন লাগিছে মানে কলিয়াবৰ তিনিআলিত থকা ফ্লাইঅভাৰখন সেইটো কথা yes আগত যি কণ্ট্ৰেক্টৰে দিছিল এইটোতো আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ কণ্ট্ৰলত নাই okay এইবিলাক ষ্টেট গভৰ্ণমেণ্টৰ কণ্ট্ৰলত নাই এইটো মানে NAC দিছিল বুজি পালোঁ গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ছাৰ্ফেচ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে কণ্ট্ৰেক্ট তাৰ পৰা দিছে আৰু কাম ইয়াত হৈছে আগৰ কণ্ট্ৰেক্টৰে কাম নকৰাৰ কাৰণে তেওঁক কেঞ্চেল কৰি যেতিয়া নতুন কণ্ট্ৰেক্টৰক কাম দিছে এতিয়া কামটো পুনৰ হৈছে বহুত এক্সিডেণ্ট হৈছে বহুত কথাত তাত আমি বহুত বিপদত পৰিছোঁ আৰু এতিয়া যিজন কণ্ট্ৰেক্টৰে পাইছে তেওঁলোকে আমি কেতিয়াবা সেইবিলাকক গৈ ওচৰত এটা প্ৰেছাৰ ক্ৰিয়েট কৰোঁ কিন্তু তেওঁলোকক নিৰ্দেশ দিয়া বা নিয়ন্ত্ৰণ কৰা অথৰিটি আমাৰ নাই বুজি পাইছোঁ শেষ কৰোঁ কি খাই ভাল পায় আপুনি খোৱাত চৌখিন বুলি শুনিছে খোৱাৰ ক্ষেত্ৰত কি আৰু মানে মগু দালি টেঙা আলু পিটিকা ঔটেঙা এইবিলাক একেবাৰে সম্পূৰ্ণ অসমীয়া খাদ্য মাছৰ টেঙা জোল এনেকুৱাখিনিয়ে শাক পাচলি মানে সাৰ নিদিয়াকৈ যিবিলাক হয় ভাল সেইবিলাক এইবিলাকেই বেছি প্ৰিয় অসম গণ পৰিষদৰ নেতাসকলক আমি দেখা পাওঁ এইটো খুব ইণ্টাৰেষ্টিং প্ৰশ্ন মোক সুধিব মন যায় বা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বকো দেখা পাওঁ তেওঁলোকে বিয়েৰ্ড ৰূপ ৰাখে দাড়ি ৰাখে খুব ধুনীয়াকৈ মানে এইটো বৰ্তমান নতুন প্ৰজন্মৰ ট্ৰেণ্ড বুলি বহুতে কয় যে বিয়েৰ্ড লুকটো নতুন প্ৰজন্মৰ ট্ৰেণ্ড আজিকালি ছেফ কুক নকৰে চবে বিয়েৰ্ড লুক ৰাখে কিন্তু আপোনালোকৰতো ট্ৰেণ্ডটো সেই তেতিয়াৰ পৰা আছে 80s পৰা আপোনালোকে দাড়ি ৰাখে ডাঙৰ ডাঙৰকৈ দীঘলকৈ দেখিও ভাল লাগে এই বস্তুটোৰ ওপৰত কওকচোন অতুল বৰা ডাঙৰীয়াকো দেখিছোঁ তেওঁৰ দাড়িৰ ষ্টাইল বেলেগ আপোনাৰ দাড়িৰ ষ্টাইল বেলেগ মই আচলতে কি হ'ল ক'ব নোৱাৰোঁ মই কলেজত যেতিয়া কলেজ মানে কি হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ পিছতে অলপ দাড়ি আহিছে দাড়ি নকটাকৈ অকণমান ৰাখি দিলোঁ ৰাখি দিয়াৰ পিছত তেনেকৈ থাকিল আগতে কম আছিল তাৰপিছত মই এবাৰেই দাড়ি কাটিব লগা হৈছে দেউতা যেতিয়া ঢুকাইছিলে তাৰ পৰা মই আৰু দাড়ি গজাৰ পৰা দাড়ি কটা নাই এওঁলোককো দেখিছোঁ ভাল লাগে কিন্তু ভাল লাগে এটা বেলেগ ধৰণৰ ষ্টাইল ক্ৰিয়েট হয় ক'ব পৰা নাই এনে মানে সাধাৰণতে থাকোঁতে থাকি গ'ল আৰু বুজি পাইছোঁ ধন্যবাদ কেশৱ মহন্ত ডাঙৰীয়া বহুত বহুত ধন্যবাদ বহুত ধুনীয়া এটা ইণ্টাৰভিউ হ'ল বুলি মই ভাবিছোঁ আশা কৰিছোঁ ৰাইজে কেনেকুৱা পায় নাজানো আৰু কলিয়াবৰৰ আপুনি সন্তান ময়ো কলিয়াবৰৰ ব্লাড থকাৰ কাৰণে চাগে এই অনুষ্ঠানটো আমাৰ অকণমান ভাল লগা হ'ল মোৰ খুব ভালেই লাগিছে কিন্তু কথাখিনি পাতি যথেষ্ট ক্ৰিটিকেল কথা আছে যদিও আমি কথাখিনি সেইধৰণে মনৰ তাত আৰু কোনো মই কৃত্ৰিমতা ৰখা নাই মনত থকা কথা কৈ দিছোঁ খুব ভাল লাগিলে ডাঙৰীয়া আৰু নিৰ্বাচন জিকি আহক তাৰপিছত আকৌ আমি বহিম নতুন প্লেনিং কৰিম পৰিকল্পনা কৰিম আজিলৈ বিদায় লওঁ ধন্যবাদ থেংক ইউ